নতুনকে বিয়া হোৱা ল'ৰা ছোৱালী হালক আপোনালোকে আঠমঙলাৰ দিনাখন বা বিয়াৰ দিনাখন আপোনালোকে মূৰত ধৰি নম নম আশীৰ্বাদ নিদিবকে কাৰণ কিয় কাৰণে বাক্যটো কি লিখিছে নম নম নাৰায়ণ প্ৰসন্ন হৈও কহৰি তাৰপিছত অলপ সাৱধানে কৰিও ক মায়াকৰ নিৰ্যান যদি মায়াই নোহোৱা হয় কি হ'বগে আৰু যদি যাৰ মূৰত চুলি নাই তেওঁ যদি আশীৰ্বাদ মই মূৰৰ চুলিৰ মান আশীৰ্বাদ দিয়ক লগে লগে হ'ব মোক কি আপুনি মৃত্যু হ'বলৈকে আশীৰ্বাদ দিলে নেকি যেনেদৰে এতিয়া জন্মদিনৰ দিনাখন মানে কেকটোৰ ওপৰত তাৰমানে কেণ্ডেল কেইটা লৈ পেলাই ফু কৰি ফুকা তাৰমানে কি মই মৃত্যু কামনা কৰিলো সৰু মানেও আজি যি কৰা কৰিবা বেলুন ফুকা মোৰ আপত্তি নাই কেণ্ডেল কিন্তু নুফুকাবা বুজি পাইছানে আমাৰ সনাতন হিন্দু সংস্কৃতিত চাকি জ্বলাই মনত ৰাখিব নাই আৰ্থেন লেম্প ইহঁতো অন্ধাৰ চন্দ্ৰ আৰ্থেন লেম্প হ'ল কিন্তু যদি কেণ্ডেল আমাৰ হিন্দু সংস্কৃতিৰ বস্তু নহয় কোনোবাই জ্বলাই জ্বলাক মোৰ আপত্তি নাই আৰু কেণ্ডেলডাল ফুকাই দিয়া মানে নিজৰ মৃত্যু কামনা কৰা হয় কাৰণ কিয় কাৰণে এজন মানুহৰ যেতিয়া মৃত্যু হয় তেতিয়া আমি কি কওঁ অমুকৰ জীৱন বন্তি নুমাল হয়নে ফু কৰি পেলাই ফুকাৰ লগে লগে কি হ'ল তাৰমানে সেইটো তাৰমানে মই মোৰ মৃত্যু কামনা কৰিলো হয় নাই আজিকালি নামটো লিখি কাটে ফটোখনো দিয়ে এইবিলাক বেভিচাৰ আহিছে কেক কাটক মোৰ আপত্তি নাই হয় নাই আমি সেইটো আপত্তি দেখা নাই কিন্তু কি হ'লগে কেণ্ডেল নুনুমাব এইটো আমাৰ সনাতন হিন্দু সংস্কৃতি নহয় পাইছা বুজিলা কোনোবাই কৰক ইংলেণ্ডত আমেৰিকাত কোনোবাই কৰক আমাৰ আপত্তি একো নাই আমি নকৰিলে হ'ল হয় নাই কাৰণ লোকক দেখি চব কৰিলে আমাৰ নহ'ব বাবা দাসবা বুজি পাইছানে নাই এটা কেণ্ডেল জ্বলাই পেলাই ফু মাৰি পেলাই নুমোৱা নিয়ম আমাৰ নহয় আমাৰ নিয়ম আজি 16 বছৰ যে 16 গছ চাকি জ্বলাই দিয়ক মোৰ তাত আপত্তি নাই নামঘৰত এগছ চাকি জ্বলাই দিয়ক কোনো কথা নাই এই কাৰণে জ্বলাই দিছো সেই বন্তি গছি মা দেউতাক বুলি ভাবকচোন চাকি গছ জ্বলাই দিয়াৰ লগে লগে চাৰিওফালে পোহৰ দিছে কিন্তু নিজে তলত অন্ধকাৰ তাৰমানে নিজে এসাঁজ নাখাবও পাৰে হয়নে মানে ল'ৰা ছোৱালী ক'ৰবাত আঘাত পাব এদিনাখন আমাৰ গৃহত বহু বছৰ আগত দেউতাই ঘৰলৈকে ঘূৰি অহাত দেৰি হৈছে অনুষ্ঠানৰ পৰা আহিছে আৰু তাত দেউতাক একো নাই মায়ে আমাৰ আয়ে অন্নমুঠি ব্যৱস্থা কৰি দিছে আৰু দেখিলেগে তাৰমানে সেয়া উখোৱা চাউলৰ ভাত দেউতাই মুকতি আহিছে খাউতকৈ মায়ে গৈ পেলাই ভিতৰৰ পৰা এবাতি আঞ্জা তেতিয়া দেউতাই মাক কৈছে তোমালৈ হ'বনে যে মায়ে হাঁহি মাৰি কৈছে আৰু যদি 4জন ভকতো আহে তেওঁলোকে গা ধুব পৰাকৈ আঞ্জা আছে আৰু তেতিয়া তাৰমানে এনেকুৱা কিবা আমাৰ পাকঘৰৰ ভিতৰত এখন তাৰমানে বেৰা থাকে এটা সীমাৰ পৰা আমি যাব নোৱাৰো গতিকে এটা ফুটাৰে এনেকৈ চাইছো এটা চকুৰে কিবা আমি বিৰাট বদমাছ আছিলো আৰু দাইলৰ চৰুটোত দেখিছো এটোপো দাইল নাই কৰচখন থৈ দিয়া আছে নাৱত বঠা থকা তাৰপাছত মায়ে তাৰমানে নিমখ ভাত দি ভাত খাই আৰামছে একদম হাইমাতে অমৃতহে খাইছে আৰু দেই আৰু কিমান বাৰ যে মুখখন মুচিছে তাৰমানে দাইল বেছি হ'লে ভাত দেখায় আৰু শেষত যেতিয়া মায়ে আমাৰ ৰুমলৈকে আহিল তেতিয়া কৈছেগে আজি বেছি ৰাতিলৈকে থাকিবি নেকি বোলো কাইলৈকে পৰীক্ষা আছে চব ঠিক ঠাক কৰি তাৰপিছত মাক কৈছে অ' মা তুমি ইমান মিছলীয়া কিয় বোলে কিয় মিছলীয়া মই ক'ত মিছা কথা ক'লো তেতিয়া দেউতাক তুমি যে দালি দিলা দেউতাই যে সুধিলে দেউতাক তুমি যে উত্তৰত ক'লা আৰু 4জন ভকতলৈ গা ধুব পৰাকৈ আছে ক'তা মইতো চাইছো কৰচখন চৰুৰ বুকুত একেৰাহি বুকুত এটোপালো দালি নাছিল তেতিয়া মায়ে কি কৈছে আৰ্জনীয়া মানুহ তেওঁক সন্তোষ নকৰিলে তেওঁ অসন্তোষ পাব গতিকে কেতিয়াবা আৰ্জনীয় মানুহটোক সন্তুষ্ট কৰিবলৈ মিছাৰ আশ্ৰয় ল'ব লগা হয় তাত যি পাপ দিয়ে দিব তেনেকুৱা ত্যাগ অকল স্বামী বুলি নহয় কাৰণ এই মানুহটোৱে যদি দাইল ভাতে খাওক এমুঠি যদি শান্তিমতে খাবলৈকে নাপায় কালি কামত যাব কেনেকে কালি যদি কামত নাযায় আমাৰ পৰিয়ালটো লঘোণ নপৰিবনে কিমান দূৰলৈকে ভাবি মায়ে কি কৈছে মইতো ঘৰত থাকিম নিমখ ভাত খালেও কোনো কথা নাই কিন্তু আৰ্জনী মানুহটো যদি লঘোণে থাকে হয়নে তেওঁ কালি কামত যাব কেনেকে আমাক মানুহ কৰিব লাগে কিন্তু আমাকতো আগতে খুৱাই দিলে আমিতো দালি ভাতে চব্জি খাই দিলোঁ শেষত কোনো মায়েতো নিমখ ভাত খাইছে গতিকে কেতিয়াবা এসাঁজ নোখোৱাকৈ কেতিয়াবা দুসাঁজ নোখোৱাকৈ বিহুৰ সময়ত কেতিয়াবা নতুন চাদৰ এখন নোলোৱাকৈ আমাকতো স্কুলত ইউনিফৰ্ম দিছে কেতিয়াবা নাখাইছে কেতিয়াবা নুখুইছে কেতিয়াবা অনাহানি আছে কেতিয়াবা ৰখি আছে ৰাতিপুৱা বিচনী বিস্কুট লাল চাহ একেবাৰে মুখত পকৰিলে আবেলি ভাবিলে কি ল'ৰা ছোৱালী আহিব তাৰপিছত কি হ'লগৈ ল'ৰা ছোৱালী আহিল শেষত গৈ পেলাই বোলে স্বামী আহিলে একেলগে খাম কেতিয়াবা দুসাঁজ নোখোৱাকেও আছে হয়নে চাকি গছ হ'ল মা দেউতাৰ নিচিনা চবফালে পোহৰ দিয়ে নিজে অন্ধকাৰত থাকে হয়নে সেইকাৰণে কি কৈছেগে যে এনেকে যাতে তেওঁলোকো পোহৰ দিব পৰা হয় অজ্ঞান তিমি ৰান্ধস্য জ্ঞানাঞ্জন শলাকায় চক্ষু উন্মিলিতম য়েন তস্मै শ্ৰী গুৰুবে নমঃ অজ্ঞান অন্ধকাৰৰ পৰা যিয়ে পোহৰলৈকে আনে তেওঁ গুৰু
গতিকে ফাৰ্ষ্ট টিচাৰ কোন? পেৰেণ্টছ, মা আৰু দেউতা। গতিকে মোৰ ফাৰ্ষ্ট খাদ্য মাৰ গাখীৰ, মোৰ প্ৰথমখন ক্ৰেডেল কোলা কোন? মাৰ কোলা। মোৰ প্ৰথম টিচাৰ কোন? মা আৰু দেউতা, নহয় জানোকে? মোৰ প্ৰথম বিদ্যালয় কি? ঘৰখন। হোম ইজ দ্য প্ৰাইমেৰী ক্ৰফিল অফ এডুকেশ্যন, হয় নাই? ফাৰ্ষ্ট ৰিলেশ্যনশ্বিপ মা আৰু দেউতাৰ লগত প্ৰথম নহয়, সেইকাৰণে কৈছে প্ৰথম গুৰু মা দেউতা। ভগৱানে কৈছে মোক সেৱা পিছত কৰিবি, মাৰ বাপৰ সেৱা কৰিয়া, হয় নাই? মৰাৰ পিছত মা মামাকে চিৰকে খুন্দা খালে, উচতি খালে, মায়ো মৰিলেও বুলি কোৱা মানুহকেইটাই জীয়াই থাকোঁতে মা দেউতাকক ৰাতিপুৱা সেৱা কৰি পাইছিল নে? বুকুত হাত থৈ সোধকচোন একবাৰ। জীয়াই থাকোঁতে ৰাতিপুৱাই মা দেউতাক কেইবাৰ সেৱা কৰি পাইছে? মৰাৰ পিছতো মা নাই, আজিকালি মাৰ ঘৰত নাই, কেনেকুৱা লাগে ঘৰখনত যে নোহোৱা হোৱাৰ পিছতো বহুত পস্তাই। জীয়াই থাকোঁতে কি কৰিছিল? গতিকে জীয়াই থাকোঁতে সন্মান নকলে মৰাৰ পিছত সাধাল খাহি মাৰি ভোজ দিলে জানো মাকৰ বাপেকৰ আত্মাই শান্তি পাব? গতিকে শ্ৰদ্ধা জীয়াই থাকোঁতে যদি শ্ৰদ্ধা কৰিছে, যিখিনি লিগেল পাবলগীয়া সন্মান দিয়ে, মৰাৰ সময়ত যদি তেওঁ কাশ্মীৰত, জম্মু কাশ্মীৰৰ উগ্ৰপন্থীৰ লগত যুঁজ কৰি আছে, আহিব পৰা নাই শ্ৰাদ্ধত, বাপেক অসন্তুষ্ট নহয়, কাৰণ জীয়াই থাকোঁতে তেওঁ যি শ্ৰদ্ধা পাব লাগে পাই গৈছে, হয় নাই? কথা সেইটোৱে। হৈ অনন্তৰে দেৱ মা সেই খণ্ডুখন ভয়া গাঁও, সেই বচমল চিলা মুখে আখি, গয়া কতি কয় ভৰিম, স্বামীৰ আগত পৰিম, কান্দি কান্দি দেই দুখ সাক্ষী, কিবা মত শুনা স্বামী, কিবা কথা কহিবই আমি, মোক অশোক খেলে আছে খালি, দৈত্যগণ দুৰাচাৰ কাঢ়ি লৈল ৰাজ্য ভাৰ, হেতি দশক স্বৰ্গৰ নিকালি। অদিতি মাতৃয়ে স্বামী কশ্যপক কৈছে, কশ্যপ ঋষিয়ে বহুদিন পানীৰ তলত মেডিটেশ্যন কৰি আছিল, জল সমাধি লৈ আছিল, পানীৰ তলত তপস্যা কৰি আছিল দেই। আৰু কশ্যপ ঋষিৰ এগৰাকী দুগৰাকী নহয় 17 গৰাকী পত্নী, দিতি, অদিতি, দনু, কদ্ৰু, বিনতা, শৰ্মা, পতংগ, এনেকে। দিতিৰ পৰা দৈত্যবিলাক, অদিতিৰ পৰা আদিত্যবিলাক, দনুৰ পৰা দানৱবিলাক, পতংগৰ পৰা পশু পক্ষীবিলাক, কদ্ৰুৰ পৰা চৰাইবিলাক, শৰ্মাৰ পৰা কুকুৰ জাতীয় প্ৰাণীবিলাক, কদ্ৰুৰ পৰা সৰ্পবিলাক। বিনিতা নহয় দে, বিনতা, গৰুৰ পক্ষী আৰু অৰুণৰ মাতৃ। কদ্ৰু আৰু বিনতা একদম মহাসতিনী, হয় নাই? কদ্ৰুৰ সন্তানে বিনতাক বহুত অত্যাচাৰ কৰিছে। যি নহওক, এই দিতি মাতৃৰ সন্তান হোৱাৰ পিছতো কিন্তু এজন দেৱতা হৈছিল, সেইজন হ'ল বায়ু। বায়ু দেৱতা কিন্তু অদিতি মাতৃৰ সন্তান নহয়। সেয়া বায়ু দেৱতা দৈত্য মাতৃৰ সন্তান। দৈত্য মাতৃৰ সন্তান হৈ পেলাই আকৌ দেৱতা কেনেকে হ'ল? এটা কাহিনী, সৰু কাহিনী। দ্বিতীয়ে এদিন ভৰিহাল নোধোৱাকে ৰাতি শুবলৈকে গ'ল, আৰু তেতিয়া নাৰদে ক'লে কশ্যপৰ পত্নী দৈত্য মাতৃ হৈ যে চৰণ নোধুলে, এনেকে গুণগুণাই আছে। আৰু শুনা পালে ইন্দ্ৰই, বেয়া বুদ্ধি, আৰু ইন্দ্ৰই নিজৰ বজ্ৰপাত মাহীমাকৰ পেটলৈকে মাৰি দিলেগে। আৰু বজ্ৰপাতৰ 7টা দাঁত থাকে, কৰতৰ নিচিনা। 7টা দাঁতৰ আঘাত লাগি গৰ্ভৰ সন্তান 7 টুকুৰা হৈ গ'ল। তেতিয়া দিতি মাতৃয়ে ক'লেগৈ, বাকীৰ ফাঁকি ৰাখিব নাপায়, জুইৰ বাকী ৰাখিব নাপায়, শত্ৰুৰ বাকী ৰাখিব নাপায়, এই 3টা বাকী ৰাখিব নাপায়। তাৰমানে কাৰোবাক যদি কিবা দিবলগীয়া আছে দি পেলাই উদ্ধাৰ পাব লাগে, আৰু জুই একেবাৰে পানী কৰি দিব লাগে, নহ'লে আধা জ্বলত এঙাৰৰ পৰা আকৌ জ্বলিবগৈ। আৰু শত্ৰুৰ বাকী ৰাখিব নালাগে, একদম শত্ৰুক নিপাত কৰি দিব লাগে। তুমি মোৰ গৰ্ভস্থ সন্তানক যে শত্ৰু বুলি ভাবিলা, আৰু 7 বাৰ আঘাত কৰা, আৰু 7 বাৰ আঘাত কৰোঁতে সেই সন্তান 7 গুণ 49 হৈ গ'ল। সেইকাৰণে 49 বায়ু। এতিয়া ক'লে ইন্দ্ৰ, তুমি জানা যে মোৰ গৰ্ভৰ সন্তান ব্ৰহ্ম, আৰু ব্ৰহ্ম সন্তানতো মৃত্যু নহয়, তুমি ব্ৰহ্ম হত্যা পাপত এতিয়া ডুবিবা। বোলে উপায়, মই দৈত্যৰ মাতৃ, মোৰ সন্তানক তুমি দেৱতাৰ যদি ৰিকগনিশ্যন, যদি তুমি স্বীকৃতি নিদিয়া, তুমি ব্ৰহ্ম হত্যাত ডুব যাবা। বাধ্যত পৰি ইন্দ্ৰই ক'লে আপুনি জন্ম দিয়ক, মই গোটেইকেইটাকে দেৱতাৰ শাৰীত দিম, কিন্তু পোষ্ট এটা, ৰূপ 49টা হ'ব। গতিকে বায়ু দেৱতাৰ পোষ্ট এটাহে, হয় নাই? আৰু কিন্তু তেওঁ 49টা ভাগ,
সেইকাৰণে দৈত্য মাতৃৰ সন্তান হোৱাৰ পাছতো তেওঁ কি হ'লগে দেৱতা কিন্তু সেই দৈত্য মাতৃৰ সন্তান যে বায়ুৰ প্ৰতি সদায় ইন্দ্ৰৰ হিংসা কাৰণ দৈত্য মাতৃৰ সন্তান অদিতি মাতৃৰ সন্তান নহয় আৰু সেইকাৰণে আৰু আটাইতকৈ উৰ্বশীৰ পিছতে ধুনীয়া স্বৰ্গৰ সেই ছোৱালীজনীৰ নাম হ'ল অঞ্জনী অপ্সৰা আৰু অঞ্জনীৰ লগত প্ৰেম হোৱাৰ কাৰণে বায়ু দেৱতাক ইন্দ্ৰৰ আৰু হিংসা লাগিল আৰু হিংসা লগাৰ কাৰণে বায়ু দেৱতাক কি ক'লে বান্দৰৰ দৰে যে চেঙালুটি পাৰি ফুৰিছ ইমান চঞ্চলতা পৃথিৱীত যে বান্দৰে হৈ থাকে আৰু ইন্দ্ৰৰ অভিশাপত বায়ু দেৱতা আৰু অঞ্জনী বান্দৰ হ'ল পৃথিৱীত আহি আৰু তেওঁলোকৰ ল'ৰাটোৰে নাম উৎপতীয়াটো হনুমান হয় নাই আৰু তেতিয়া হনুমানে কৈছেগে এই যেতিয়া ঋষিমুনিবিলাকক দিগদাৰি কৰি আছিল অঞ্জনা নহয় অঞ্জনী নন্দন অঞ্জনা নহয় কিন্তু অঞ্জনী অঞ্জনা নহয় অঞ্জলিও নহয় অঞ্জনী এতিয়া সংস্কৃতত কি বুলি কয় অঞ্জনাইয়াৰ এটা দক্ষিণেত যেতিয়া মন্দিৰবিলাক পাব হনুমান মন্দিৰ তাত হনুমান মন্দিৰ বুলি চিন্তা থাকে অঞ্জনাইয়াৰ তাৰমানে অঞ্জনী পুত্ৰ আয়াৰ মানে পুত্ৰ আৰু তেতিয়া ঋষিমুনিবিলাকক বৰ দিগদাৰি কৰিছে তাৰমানে তপস্যা কৰি ঋষিমুনি তেতিয়া ঋষিমুনিবিলাকে কৈছে কিয় দিগদাৰি কৰিছা মোৰ যদি খেলিবলৈকে ভাই এটা থাকিলহেঁতেন তেতিয়া ঋষিমুনিবিলাকে চিন্তা কৰি চাইছে তোৰ এইজনী মাৰৰ লগত বাপেৰৰ আৰু সন্তান নাই তেতিয়া কৈছে দেউতাই যদি কাৰোবাৰ পৰা পুতলা এটা হ'লে আনি দিলেহেঁতেন বোলে পাবি পিছৰ যুগত হ'ব তোৰ ভাইৰ হ'ব সেয়া কুন্তীৰ লগত বায়ুৰ সন্তান ভীম বাপেক এটা মাক দুটা সন্তান দুটা মাক নহয় জানো সেইকাৰণে হনুমানক আৰু ভীমক একেলগে মাৰুতি বুলি কয় মৰুত মানে বায়ু বা ই মানে পুত্ৰ তাৰমানে বায়ুৰ পুত্ৰ কাৰণে হনুমান আৰু ভীমক মাৰুতি বুলি কয় মাৰুতি নন্দন বুলি কয় মাৰুতি মৰুত মানে বায়ু মৰুতগণ মানে 49 বায়ু আৰু আমাৰ শেষৰ বায়ুৰ নাম হৈছে যিয়ে মৰিলেও নেৰে আজিৰ পৰা মনত থাকিব ধনঞ্জয় বায়ু মৰিলেও নেৰে ধনঞ্জয় বায়ু কয় নে নকয় ইয়াৰ অৰ্থটো হ'ল এজন মানুহৰ মৃত্যু ঘটিল বাৰু আপোনালোকৰ আমি সকলোৱে এইবাৰ পৃথিৱীত আছো ইয়াৰ আগতে আমাৰ যি জন্ম হৈছিল ইয়াৰ আগৰ জন্মৰ কথা কৈছে নে আমি ইয়াৰ আগতে জন্মতে যি গ'লে পাপ কৰিলো পুণ্য কৰিলো শেষত যিখিনি জমা থাকিল সেই জমাখিনি কাৰ তাত থলো গম পাইছেনে বায়ু দেৱতাৰ এই ধনঞ্জয় নামৰ অংশটো তাত ধনঞ্জয় সেইখিনি নিজৰ লগত ৰাখি থাকে যেতিয়া এই জন্মত কোনোবাই 50 বছৰ আগত কোনোবাই 60 বছৰ আগত কোনোবাই 63 বছৰ আগত মাতৃগৰ্ভত স্থিতি হ'ল বায়ু দেৱতাই সেই ধনঞ্জয় দেৱতাই মাতৃগৰ্ভতে সেইখিনি জমা দিলে তোৰ বস্তু থৈ ল হয় নাই সব গুচি যায় আত্মা পৰমাত্মাৰ কাষ পাইগে কিন্তু লীন গ'লেতো আহিব নালাগে লীন নগৈ পেলাই আকৌ আহিলো যে মাতৃগৰ্ভত স্থিতি হলো তাকে কৈছে কৈৰ দেহা কৈৰ জীৱ কাষ বোলে বাপা মহ পাইলে নে বুজি মাতৃগৰ্ভত থকা ধনঞ্জয় বায়ু আকৌ সেইখিনি জমা দিয়ে সেইখিনি প্ৰাৰব্ধ আৰু সেইখিনিক লৈ পেলাই আমি জন্ম পাইছো আৰু সেইকাৰণে যিসকলে আগৰ জীৱনত বাঘ সিংহ কুকুৰ মেকুৰী হায়েনা মাংসহাৰী জীৱ আছিল এই জীৱনত এইবাৰ জন্ম লওঁতে তেওঁ যেলৈকে নিৰামিষ আহাৰী পৰিয়ালত জন্ম পালেও সেই আগৰ জীৱনত খাইছিল যে আকৌ সেই খাওঁ লাগিব যিবিলাকে আগৰ জীৱনত তৃণভোজী প্ৰাণী আছিল এই জীৱনত সেইবিলাক বস্তুৰ প্ৰতি আশা নাথাকে পালেনে বুজি কিছুমান মানুহ যে কেৱল খাদ্যত মতি তাৰমানে সেই স্বভাৱ নেৰে তাৰমানে জন্মান্তৰ পাৰ হৈ যায় স্বভাৱ আৰু যদি কিবা কাৰণত ভগৱন্তৰ কৃপা হয় যদি সৎসংগ পালে এৰিব ত্যাগত প্ৰাপ্তি বুলি কয় নহয় গতিকে যি পাইছো বাস তাতে মানে শান্তি হ'ব লাগে আৰু সেইকাৰণে এতিয়া অদিতি মাতৃয়ে স্বামীক কৈছেগে যে মোৰ পুত্ৰসকলক বহিষ্কাৰ কৰা হৈছেগে ল'ৰা ছোৱালী বৰ কষ্ট পাইছেগে আপুনি কিবা এটা কৰক সেই দশদি গোপাল মানে পলাই গইলা নানা টানে পৃথিৱীত ফুৰে ভিক্ষা মাগি ভৈলন্ত প্ৰেতৰ বেশ তাসম বাৰু শুনি ক্লেশম অভাগিনী জিউ কি কলাগি অমৰাৱতী দণ্ডপাত ৰত্ন সিংহাসন খাতম কানি লৈলা বলি মানৱ গুৰিম সতিনীৰ পুত্ৰ ছয় আছে সবে অদ্ভুতই মোৰ জানা সবে গৈল বুঢ়ী আমাৰ এতিয়া একেবাৰে অসমৰ পৰিস্থিতিৰ লগত অসমীয়া জাতিটো এতিয়া নিশকতীয়া হৈ গ'ল সেই শৰাইঘাটৰ যুদ্ধত যেনেকৈ শত্ৰু সৈন্যক পৰাজয় কৰিছিল সেই শক্তি আছে জানো এতিয়া চাৰিআলিৰ বজাৰত গৈ 5 কেজি শাক পাচলি কিনাৰ পিছত মোনাত ভৰাই লৈ ইফালে সিফালে দেখা ল'ৰাটোৱে চাই
কিহৰ কাৰণে এখন যদি বেটাৰী ৰিক্সা পালোহেঁতেন, হয়নে? গতিকে শৰাইঘাটৰ যুদ্ধত লাচিতৰ তৰোৱালখনৰ ওজন কিমান, যিখনে নৰিয়াগাৰে যুদ্ধ কৰিছিল, হয়নে? এতিয়া মাটি খান্দোতে আমাৰ সেই কোচ আহোমৰ যুদ্ধৰ সময়ত, মোগল আহোমৰ যুদ্ধৰ সময়ত মাটিৰ তলত উদ্ধাৰ হোৱা কোডাল কেইখন প্ৰায় আমি ভাত খোৱা টেবুল কেইখনতকে অকমানহে সৰু। সেই কোডাল কেইখন দাঙিবলৈকে কিমান শক্তি আছিল? সেই শক্তি আছেনে আমাৰ এতিয়া? গতিকে নিশকতীয়া যেতিয়া হৈ গলো সেইখনত 13.5 কেজি, হয় নাই? গতিকে হেংদা, গতিকে আমি পাৰিমনে আজি? আৰু তাকে কৈছেগে এই আজি অসমীয়া নিশকতীয়া হোৱাৰ ফলত আমাৰ যে সকলো বিভাগত, সকলো পক্ষত, সকলো কৰ্মত অসমীয়া দেখিবলৈকে আমি কমকে পাওঁ। আজি শত্ৰুপক্ষ দখল কৰা নাই জানো? কিহৰ কাৰণে? আমি দুৰ্বল হৈ গলো না নাই কওক? নিশকতীয়া হলো, সংখ্যালঘু হলো, আমাৰ একো কামতে মন নাই, আমাৰ সম্বন্ধ গ'ল, মাকক মা বুলি নামাতে, দেউতাক দেউতা বুলি নামাতে, কইনাই উৰণি নলয়, কইনাই সেন্দুৰ ফুট ল'বলৈকে বেয়া পোৱা হ'ল, হয় নাই? কইনাই ৰিহা ল'বলৈকে বেয়া হ'ল, সভাপতি সম্পাদকে পকেটত গামোচাখন ভৰাই লৈ অহা হ'ল, হয় নাই? দৰাই ধুতি পিন্ধাৰ ঠাইতে লং পেণ্ট পিন্ধি যাব পাৰিম নেকি খোলা হ'ল, দৰাই বিয়াৰ দিনাখন দাড়ি মুচ নাকাটা হ'ল, হয়নে? মাছ মাংস নিদিলে বিয়াৰ ভোজ নিদিয়া হ'লগে, হয়নে? আৰু মৃত্যুৰ পাছত ভকত সেৱাৰ কি হ'লগে? পিতৃৰ শ্ৰাদ্ধৰ আত্মাৰ কাৰণে প্ৰাৰ্থনা কি কৰে সেইটো পিছৰ কথা, আমিষ দিয়াৰ কাৰণে কম্পিটিশ্যন হ'ল, হয়নে? কইনাৰ ঘৰত গৈ পেলাই ৰাতি 12টা বজাত 50,000 টকাৰ বম নুফুটালে যেন বিয়াই নহ'ব, চকুত যেন 5 কেজি চাউল নামাৰিলে বিয়াই নহ'ব, চকুত যেন স্প্ৰেটো মাৰি দিলে বিয়াই নহ'বগে, কল গাখীৰ দিব লাগে, সৰু ল'ৰা ছোৱালীক ভোকত খুৱাব লাগে, কল গাখীৰেৰে ভৰি নোধোৱালেই নহ'বগে। ক'ত গ'ল আমাৰ সংস্কৃতি? তাৰ সংস্কৃতিৰ ঠাইত আমি দুঃসংস্কৃতি আগবাঢ়িছে আজি, হয় নাই? য'ত গুৰুত্ব দিব লাগে আমি তত গুৰুত্ব দিয়া নাই। গতিকে সংস্কাৰৰ নামত অপসংস্কাৰে ঠাই পাইছেগে, হয় নাই? গতিকে মূল কথাত আমি গুৰুত্ব নিদিয়াৰ কাৰণে আমাৰ সংস্কাৰ এদিন নোহোৱা হৈ যাব। বিহুৰ নামত আজি পাগলামি, নামৰ নামত আজি পাগলামি, দেৱবাদ্যৰ নামত আজি ভৰি হাত লগাই পেলাই অনুষ্ঠান পৰিৱেশন কৰা হ'ল। হাতেৰে বজাবলগীয়া নাগাৰাটোক এতিয়া ভৰিৰে, মূৰৰে, কিলাকুটিৰে বজোৱা হ'ল। এতিয়া আমি জ্যেষ্ঠবিলাকে যদি ভৰিৰে, কিলাকুটিৰে, মূৰটোৰে, আঁঠুৰে নাগাৰাটো বজাওঁ, আমাৰ পিছত যিবিলাক আহি আছে সিহঁতে পাব এইটোৱে নিয়ম। বহু দিন আগত আমাৰ এজন পূৰ্বপুৰুষ ককা দেউতাই, সম্বন্ধীয় ককা দেউতাই ঘৰত বোলে এখন পূজা পাতিলে। সপোনত দেখিলে তেওঁ বোলে এখন মেকুৰী বন্ধা পূজা পাতিব লাগে। সপোনত দেখুৱাইছেগে এটা বুন্দা মেকুৰী পল এটা দি ঢাকি থব লাগে, 5 পোৱা গাখীৰ, 5 আখি কল, 5 পোৱা পিঠাগুৰি এনেকে ভোগ দিব লাগে। আৰু পুৰোহিতজনে মাতি আনি পেলাই কৈছে কি বোলে এইটোতো মেকুৰী বন্ধা পূজা নহয়, এইটো অমুক পূজাহে। বোলে আপোনাৰ যি মন যায় সেই পূজাই কৰক, কিন্তু মই সপোনত দেখিছো এই মেকুৰীটো বান্ধিবই লাগিব। আৰু বুন্দা মেকুৰীটো বান্ধি থোৱা হ'ল। তেতিয়া নাতি এজনে সুধিলে ককাকক, ককা এই বুন্দা মেকুৰীটো কিয় বান্ধি থোৱা হৈছে? বোলে এইটো আমাৰ নিয়ম। আৰু সেই নাতিটো এদিন আমাৰ সম্পৰ্ক দাদা হয়, সেই নাতিটো এদিন আকৌ সপোন দেখিলে। এতিয়া ডাঙৰ বিয়াগোম অফিচাৰ, সেই নাতি সেই ককাকে দেখা সপোনটো নাতিটোৱে দেখিলে। তেওঁ বোলে মেকুৰী বন্ধা এবাক পাতিছে। আৰু তেওঁ কোৱাৰত নিজৰ মেকুৰী নথকাৰ কাৰণে বেলেগৰ পৰা 100 টকা দি মেকুৰী এটা ভাড়া কৰি আনি এতিয়া পলতো নাপায় মুঢ়া এটাৰে বান্ধি থৈছে। পুৰোহিত আহিল, পূজা পাতি কৰিছে, পুৰোহিতে কৈছেগে ভাল কথা কৈছে, পূজাৰ কাষত কুকুৰ মেকুৰী বান্ধি থোৱাটো নিয়ম নহয়, মই পূজা নকৰোঁ। তাৰপিছত কৈছে আপোনাক যি লাগে তাকে দিম, এটা সীমা দিম, আপুনি পূজা কৰিলে আপোনাৰ কাম কৰক, মই কিন্তু মেকুৰীটো এটা বান্ধি থমেই। বোলে কি কৈছে? এইটো নিয়ম আছে। বোলে কোনে কৈছে? মই ককাই থৈ গৈছে। কাৰণ ককাই কৈ গৈছে এইটো নিয়ম আছিল, হয় নে? বাৰু পুৰোহিতে গুচি গ'লগে। তাৰপাছত মোক সুধিছে, ভাইটি ককাই নিয়ম আছে বুলি কিয় ক'লে? বোলো ঠিক, এতিয়াহে আপুনি সঁচা কথা কৈছে। অৰ্থাৎ ঘৰত থকা মেকুৰীটোৱে পূজাৰ সময়ত, উপাসনাৰ সময়ত নিগনিৰ পিছে পিছে গৈ যদি পূজাৰ বস্তু উল্টাই দিয়ে, উভতাই দিলে, তাতে উপাসনাত যদি ব্যাঘাত জন্মায়, সেইকাৰণে সেই সময়খিনিৰ কাৰণে তাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে পলটোৰে বান্ধি থৈছিল। এতিয়া জাল নাই, জুলুকি নাই, পুখুৰী নাই, ফিচাৰী নাই, কি কৰিবগৈ? মুঢ়াই দি বান্ধি থলে। সেইটো আছিল কথা। সেই কথাটো আপোনাক বুজাই নিদি তেওঁ কি ক'লে? এইটো নিয়ম আছে। গতিকে বুজাই নিদি খালি নিয়ম আছিল বুলি কৈ থৈলেগে পৰম্পৰা গৈ পেলাই অত্যাচাৰ হ'ব। গতিকে মেকুৰী বন্ধাতে আপুনি গুৰুত্ব দিলে, আচলতে অনুষ্ঠানটোতো গুৰুত্ব নিদিলে, হয় নাই? বিয়াৰ চিঠিখনত কি লিখা থাকে বাৰু? অহা ইমান তাৰিখে আমাৰ মৰমৰ পুত্ৰ বা আমাৰ মৰমৰ কন্যা বা জীয়ৰীৰ বিবাহৰ আয়োজন কৰা হৈছে, তদুপলক্ষে বিবাহ বাহৰত এখন্তেক দেখা দি বৰ বা কন্যাক আশীৰ্বাদ দিয়ে যেন।
তাতো তলত লিখা নাই তললে কটা হাৰাল বা জবাই কৰা মাংস বজাৰৰ পৰা আনি ৰান্ধনীয়ে মছলা দি ৰান্ধি দিব আপোনালোকে খাই পেলাই পেট বেয়া কৰি ডক্টৰৰ ঔষধ খাই আমাক খাওঁপাত দিব এই বুলিতো লিখা নাই গতিকে বিয়াৰ 10 দিন পাছত আউটমঙলা হোৱাৰ পাছত দৰা কইনাক একেলগে দেখা দি উপহাৰ এটা দেখা দি কলো বিয়াত মই আহিব নোৱাৰিলো বেয়া নাপাবা বিয়াত কিয় নাহিল আপোনাক মই বৈদ্য বেয়া পাইছো তুমি বেয়া পাই থকা ভাল পাই থকা আপত্তি নাই মোৰ এনেকুৱা অসুবিধা হ'ল সেইকাৰণে নাহিলো কিন্তু বিয়াৰ চিঠিখনত কি লিখিছিল বাবাই বিবাহ বাহৰত এখনতে দেখা দি আশীৰ্বাদ দিয়ে যেন মই আশীৰ্বাদ দিব আহিছো যদি বেয়া পাইছে মই নাহো কিন্তু খাবলৈকেতো তাত লিখা নাই শ্ৰাদ্ধৰ চিঠিখনত কি লিখা আছে যোৱা ইমান তাৰিখে আমাৰ পৰম আৰাধ্য প্ৰাতঃস্মৰণীয় পিতৃ বা মাতৃৰ স্বৰ্গগামী হ'ল তদুপলক্ষে অমুক 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 ইমান তাৰিখে দহা ইমান তাৰিখে মৎস্য স্পৰ্শ হয় নাই ইমান তাৰিখে প্ৰেতকাজ যদি তেওঁৰ পিতৃ বা মাতৃৰ স্বৰ্গলৈকে গ'ল স্বৰ্গতটো দেৱতাহে থাকে আৰু দেৱৰ্ষী থাকে স্বৰ্গত যদি দেৱতা আৰু দেৱৰ্ষী থাকিলে তেতিয়াহ'লে স্বৰ্গলৈকে যোৱা পিতৃৰ আকৌ প্ৰেতকাজ কেনেকে হয় হয়নে গতিকে স্বৰ্গলৈকে যোৱা পিতৃক প্ৰেতাত্মাৰ লগত তুলনা কৰাৰ পাছত জানো শ্ৰদ্ধা কৰা হ'ব বেদে কি কৈছে পিতৃং জাতি প্ৰেতহা প্ৰেতৰ লগতে ফুৰিবা পূজা খাই বছৰে বছৰে পুত্ৰ কন্যাই প্ৰেতাত্মা বুলি পিণ্ড দি যায় মুক্তি পাব কেতিয়া শ্ৰাদ্ধখনত কি লিখিছে আমাৰ পিতৃৰ আত্মাৰ সদ্গতি এটা আত্মাৰ সদ্গতি অৰ্থে লিখি পেলাই আকৌ পিতৃক প্ৰেতাত্মা বুলি বান্ধি থৈ দিলে মুক্তি পাব কেতিয়া গতিকে আমি হাতে কামে কথাই মাতে প্ৰেক্টিকেল বাস্তৱ হৈছো নে ভাবি চাবৰ হ'ল আৰু কথাই কামে যেতিয়ালৈকে আমি নহওঁ আমাৰ কাৰণ মই যদি মোৰ পিতৃক বা মাতৃক প্ৰেতৰ লোকলৈকে পঠাওঁ আমাৰ পুত্ৰ কন্যা আমাক ক'ত পঠিয়াব আজি যদি মই মোৰ পিতৃক বা মাতৃক আমাৰ অসুবিধাৰ কাৰণে যদি বৃদ্ধ নিবাসত টানি টানি থৈ আহোঁ তেতিয়াহ'লে আমাৰ পুত্ৰ আৰু কন্যা ভৱিষ্যতে আমাকো টানি টানি তোলে যদি সুধো বোপাই কিয় লিখি আনিছ ককা আইতাক কি কৰিছিলি আৰ্জিলে ভঞ্জিব লাগে সেইকাৰণে নাৰদে অজামিলাক কি কৈছেগে অৰ্জা মাথো সবে খায় অৰ্জা সবে খায় ইনকাম চবে খায় কৰ্তা মাথো নৰকত যায় অজামিলাক সুধিছেগে বাকী 9জন পুত্ৰক সোধা ইমান দিনে যে ডকাইতি কৰি মানুহক হত্যা কৰি ধন খুন লুট কৰি তুমি যে তেওঁলোকক ভৰণ পোষণ দিলা তোমাৰ পাপটো ল'ব নে নলয় তেতিয়া সন্তানকেইটা অজামিলাক কি কৈছে সেই পিতৃয়ে আমাক পৃথিৱীত আনিছিল কিয় যদি পুত্ৰ কন্যাক জন্ম দি পৃথিৱীলৈকে আনে তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব পিতৃৰ কিন্তু পিতৃৰ অৰ্জনৰ পাপ সন্তানে নাপায় হয় নাই গতিকে যিজনে আৰ্জিলে সেই পাপ সেইজনে ভুগিব লাগিব গতিকে আমি আৰ্জু কিয় হয় নাই এতিয়া আপুনি জহাজ ধান ৰুই পেলাই বৰা চাউল পাব নেকি মৰমৰ পথাৰখনত যদি জহা ধান ৰুইছে জহাই পাব সি অমৰাৱতী দণ্ড পাতম ৰত্ন সিংহাসন খাতম হে কাঢ়ি লৈ না বলি মানগুৰি সতী নিৰপুত্ৰ ছয় আছে সবে অভ্যোদয় হে মোৰ জানা খব গৈল বুঢ়ী সতিনীৰ লৰাই এতিয়া ৰজা হ'ল মোৰ জানো ভাল লাগিব হীৰামজী ভৈলা দেৱৰ গতি কি কওঁ হিবু প্ৰাণপতি হেন জানি চিন্তিও কওঁ হিত বুলিলো উপায় আবেম যেনমতে দেৱ খবেম হে দুনাই আখি বঞ্চয় পুৰিত এনেকুৱা উপায় কৰা যাতে মোৰ পুত্ৰ দেৱতাসকলে পুনৰ আহি স্বৰ্গত নিজৰ সা সুবিধা পায় আকৌ যাতে স্বৰ্গৰ শাসনকৰ্তা হয় ক'ত হয়গে স্বৰ্গৰ শাসনকৰ্তা হয় দেৱতা আমাৰ কি বুলি কয় সদায় 33 কোটি নকয় জানো 4খন বেদ মিলি 21,416টা শ্লোক আছে এটা শ্লোকত যদি এজন দেৱতাও বুলি ধৰো এটা শ্লোকত তেতিয়াহ'লে 21,416তকৈতো বেছি দেৱতা হ'বই নোৱাৰে এটা শ্লোকততো 10জন দেৱতাৰো নাম লিখা নাই 33 কোটি দেৱতা কেনেকৈ হ'ব কেলকুলেটৰলৈ হিচাপ কৰিবচোন এদিন হয়নে তো আচল হিচাপটো 11জন ৰুদ্ৰ দ্বাদশ আদিত্য অষ্টবসু 5জন দেৱৰ্ষি লেঠা শেষ একাদশ ৰুদ্ৰ তৃতীয় স্কন্ধত চাওক অনাদিপাতনত হয়নে দ্বাদশ আদিত্য আৰু উপদেৱতা দুভাগ আছে তুষিতা উপদেৱতা আৰু বাস্তু দেৱতা 37 জন আমাৰ গৃহস্থৰ হাউচ নাম্বাৰ 36 হয়নে গতিকে বাস্তু দেৱতা 36 জন তুষিতা উপদেৱতা এইবিলাক বাহিৰৰ মুঠ 11জন ৰুদ্ৰ দ্বাদশ আদিত্য অষ্টবসু সুম আপ ধ্ৰুৱ অনিল অনল প্ৰভাস প্ৰত্যক্ষ হিচাপ মিলাইছে আৰু 5জন দেৱৰ্ষি অখিল দেৱল নাৰদ লোমস
বতত যাবা এওঁলোকতো দেৱতাৰ শাৰীত আমাৰ কিন্তু দেৱৰ্ষি দেৱতাৰ ঋষি এই 33 জনহে কিন্তু আমি 33 কোটি 33 অৰ্থাৎ কোটি মানে প্ৰকাৰ আমি যেনেকৈ কওঁ 84 লক্ষ জনী বুলি কওঁ হয় নাই সিমান লাখ হিচাপ দিব লাগিলে বহিৰপাত শেষ হৈ যাব তাতকে এই বুলি ভাবি থকচোন কমতে 100 মানে 4 84 ৰাখি শব্দৰ অৰ্থ হ'ল প্ৰকাৰ উৰণ বুৰণ গজন ভ্ৰমণ এই 4 প্ৰকাৰ যিমান চৰাই আছে এবিধ অৰ্নিথলজি নহয় মানেতো চৰাই কি ভালেই পায় ডাঙৰ মানে হয়নে এদিকে যিমান গছ গছনি আছে দ্য প্লান্ট কিংডম উদ্ভিদ জগত যিমান মাছ আছে একুৱাটিক জলচৰ আৰু মাটিৰ পতকা জঁপিয়াব পৰা সাঁতুৰিব পৰা দৌৰিব পৰা খোজ কাঢ়িব পৰা এইখিনি হ'ল স্থলচৰ নহয় জানো এই 4 বিধে 84 আৰু এই বিষয়ে উৰেখা বৰ্ণনৰ অষ্টম কীৰ্তনত শংকৰদেৱে সিদ্ধান্ত দিছে যে এই 84 জনীতে কষ্ট আছে গছডালত ঠানি কাটিলে কষ্ট পায় ছাৰ জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰিছেগে কেমেৰা যদি লগাই থৈ দিয়ে এক ঘাপ মাৰোতে গছডাল ঠানিডাল কাটি নিওঁতে ছেকেণ্ড ঘাপ দিয়াৰ আগে আগে গছডাল পিছুৱাই যায় অতি সূক্ষ্ম পৰিমাণে পিছুৱাই যায় গছৰো চেঞ্চ আছে আফ্ৰিকালৈকে গ'লে গাখীৰ দিয়া আৰু বৰষুণ দিয়া গছো পাব কোনোবাডাল গছে বৰষুণ দিয়ে কোনোবাডালে গাখীৰ দিয়ে কোনোবাডালে হাতীৰ দৰে খুৰ আছে তলেদি যোৱা হৰিণটোকো সাপতি ধৰে কেৱল গছে ফল ফুল নিদিয়ে হয়নে পানীটো স্তন্যপায়ী আছে শাৰ্কবিলাক তিমি মাছবিলাক চি হুৱেল আছে চি হৰ্চ আছে জলহস্তী এইবিলাক জানো মাছ উভচৰ কাছটো উভচৰ ভেকুলীটো উভচৰ সেইকাৰণে তেওঁলোকে কি হয় এম্ফিবিয়া বুলি নকয় জানো উভচৰ হয় নাই গতিকে পানীত থাকিলে যে জলচৰ বা সেনেকুৱা কোনো কথা কিন্তু মুঠতে 4 প্ৰকাৰ উৰণ বুৰণ গজন ভ্ৰমণ হয় নাই এই 4 প্ৰকাৰ কিন্তু দেৱতা 33 কোটি নহয় দেই 33 জনহে 33 জনহে এই জীভলে দেৱৰ অগতিম কি কহিম প্ৰাণপতিম হেন জানি চিন্তিও কহিতম বুলি উপায় বেম যেন মতে দেৱ সবেম দুনাই আখি বঞ্চয় পুৰিত যাতে তেওঁলোকে ঘূৰি আহি নিজৰ আকৌ বিভাগবিলাক পায় নিজৰ ক্ষমতা ঘূৰাই পায় হে যদ্যপি পুৰুষোত্তম সমস্ত প্ৰাণীত সম তথাপি মুক্ত কহৰাদায়া এৰাই দাৰুণ সুকম চাহিবাক লাগে মুকম মই সেইটো মাৰ নিজ যায়া আৰু যিহেতু তুমি সকলো প্ৰাণীতে সমানে দয়া কৰা গতিকে মোৰ পুত্ৰসকলে যাতে আকৌ আহি ৰাজপাত পায় তাৰ কাৰণে তুমি মোক এইখিনি কৃপা কৰা হেন শুনি মহাৰিষি মাতি লন্ত বিমৰিষি কিনো বিষ্ণু মায়াৰ প্ৰভাৱ কৈৰ দেহা কৈৰ জীৱ কৈত পাইলা পুত্ৰ জীৱ এই কাক কোনে বোলে বাপ মাও আৰু এবাৰ দুদুল্যমান অৱস্থাত পৰি মিছা হে তাহাতো তথাপি চাম মহজৰি বান্ধি আছে ত্বান হে কোনো বুদ্ধি কৰো ইয়াৰম দেৱদত্ত যত সবেম হৈ হৈয়াৰ আছে মোহৰ সন্তান এতিয়াতো কি ডাইলেমাত পৰি গ'ল বাপেকে ডাইলেমাত পৰি গ'ল তাৰমানে কেনেকুৱা কাকনো মৰম কৰিব কাকনো আদৰ কৰিব কাকনো পেলাই থবগে হয়নে যে দ্বিতীয় সন্তান হলো মোৰে সন্তান অদিতিৰ সন্তান হলো মোৰে সন্তান কাক কোলাত ল'ম কাক বুকুচাত ল'ম কাক পেলাম কাৰণ দেৱতাই হওক দৈত্যই হওক দানৱত চবতো মোৰে সন্তান ন হয়নে ওয়ে কদিকে হস্তি যায় হৈয়াৰ দিকে মাল খাই হৈয়াবে মই হওঁ কোনো ভীতি যি হৌক সি হৌক ভাগে ভক্তক চাহিবে লাগে ও শুনা কহো উপায় অদিতি আৰু এফালে হাতী গৈছেগে হাতী গৈ হাতীৰ পালটো দুভাগ হৈছেগে এফালে ফল মূলৰ বাৰীত সোমাইছে এফালে ধাননিত সোমাইছেগে এটা মানুহ এটা কোনফালে হাতী খেদি হাতীৰ পালটো আহি দুভাগ হ'ল এফালে ফল মূলৰ বাগানত সোমাই তহিলং কৰিছে এফালে পকা ধান নষ্ট কৰিছে এটা মানুহ এটা সি কোনফালে হাতী খেদি হয়নে গতিকে তাৰ সেনেকুৱা অৱস্থা হৈছে কাৰ আমাৰ দুদিল্যমান অৱস্থা কাশ্যপ এই জানতে পৰিব্ৰত ধৰিম আৰাধি দেৱ হৰিম হোতেবে হৈব দুৰ্গতি নিস্তাৰম একচিতে কৰো খেব হে ভকত বৎসল দেৱম ও মাধৱে সংহিতে প্ৰতিকাৰম উপায় এটাই আছে তুমি এটা সুন্দৰ ব্ৰত কৰা বলে কি ব্ৰত কৰিম তুমি পয়ু ব্ৰত কৰা পয়ু মানে অমৃত তুমি অমৃত এই পয়ুব্ৰত নামৰ অমৃত ব্ৰত এটা কৰা এই ব্ৰতৰ ফলত ভগৱন্ত সন্তোষ হ'ব আৰু তোমাৰ সন্তান হিচাপে আহিব
ধুনীয়া এটা ব্ৰতৰ নাম ক'লে গতিকে যিসকলৰ নতুনকৈ বিয়া বাৰু হৈছেগৈ সতি সন্ততি হোৱা নাই তেওঁলোকক যদি আপোনালোকে বুজাই দিব নোৱাৰে তেওঁলোকক এই চেপ্টাৰটো পঢ়ক পৰিৱৰ্ত নামৰ যদি চেপ্টাৰটো পঢ়ে এটা স্বদেশ স্বজাতিৰ কল্যাণমূলক এটা ভাল সন্তান গৰ্ভত আহিব যদি গৰ্ভত ইতিমধ্যে সন্তান আহিয়ে গ'ল হয়নে তেতিয়াহ'লে আপোনালোকে যদি বুজাব নোৱাৰে কপিল দেৱতী সময় জীৱৰ তামসিক গতি পঢ়িব দিয়ক জন্ম গৰ্ভত স্থিতি হোৱাৰ পৰা মানে ভূমিষ্ঠ হোৱালৈকে গোটেইখিনি ছোৱালীজনী বুজি পাব কাৰণ গাইনকলজিষ্ট মানে অফিচত মানে বিদ্যালয়ত কিমান নপঢ়কে বুজি নাপাব হয়নে হে কাশ্যপে বুলন্ত প্ৰিয়াম বচনক কৰাখিয়াম হে কয়ো পয়ো ব্ৰতৰ বিধানম প্ৰজা সৃষ্টি ভাৰতৰে কৰিলা মত সৃষ্টি কৰে পাইলো এইটো ব্ৰতৰ প্ৰমাণ তোমালোকক যেতিয়া মই বিবাহ কৰিছিলো তেতিয়া মোক প্ৰজাপতিয়ে ১৭ জনী পত্নীক বিয়া কৰাৰ পাছত কশ্যপ ঋষিক প্ৰজাপতিয়ে হুকুম দিছিল কি কি কৰিব লাগিব আৰু এটা ভাল কথা শিকাই দিলে কি শিকাই দিলে গোটেইবিলাককে মাতি আনি যে সূৰ্য ওলোৱাৰ সময়খিনি ঠিক বেলিটো মূৰৰ ওপৰত যেতিয়া থাকিব সে কালখণ্ডে যেতিয়া থাকিবগৈ এইখিনি দৈবিক সময় এই সময়খিনিত দ্বিজ বিপ্ৰ ব্ৰাহ্মণে গায়ত্ৰী কৰিব ভগৱন্তক প্ৰাৰ্থনা কৰিব এইখিনি সময়ত বেলেগ ভাৱত মোৰ কাষ নাচাপিবা কিন্তু সতিনীৰ দাহ বুলি কয় যে অদিতিৰ সন্তান হৈ গ'ল দ্বিতীৰ হোৱা নাই সেই সতিনীৰ দাহত কি হ'ল হিংসাত দ্বিতী মাতৃয়ে সেই অসমত স্বামীৰ কাষ চাপিল কালসন্ধিয়া সেইকাৰণে সন্তান কি হ'ল হিৰণ্যক্ষৰ হিৰণ্যকশিপু হয় নাই আৰু এই বুলি ধুনীয়াকৈ শিকাই দিছিল যে মধ্যৰাত্ৰিৰ পাছত আৰু ব্ৰহ্ম মুহূৰ্তৰ আগত যেতিয়া সন্তান গৰ্ভস্থ হ'ব সেই সন্তান দীৰ্ঘায়ু হ'ব সেই সন্তানৰ শক্তি বৃদ্ধি থাকিব আৰু সেই সন্তানৰ ধৈৰ্য থাকিব কিন্তু আগ্ৰাতি যিবিলাক সন্তান মধ্যৰাত্ৰিৰ আগত স্থিতি হ'ব অত্যাচাৰী হ'ব শাসন নামানিব অবিদিন নহ'ব শৃংখলাবদ্ধতা নহ'ব মাত বেয়া হ'ব ব্যৱহাৰ বেয়া হ'ব হয়নে আৰু এই বুলিও কৈ দিলে যে অনিচ্ছাকৃত অৱস্থাত কোনো মাতৃত্ব গ্ৰহণ নকৰিবা এই যে ফিজিকেলি হেণ্ডিকেপ ভিজুৱেলি হেণ্ডিকেপ আমাৰ বিকলাংগ বিকৃতিযুক্ত সন্তান জন্ম পায় কাৰণ মাক যদি অনিচ্ছাকৃতভাৱে সেই গৰ্ভক ধাৰণ কৰে পিতৃ যদি মাতৃৰ কাষলৈকে অহাৰ সময়ত যদি আধা বেহুচ হৈ থাকে অখাদ্য খায় এই বাপেকেই আধা বেহুচ কি হ'বগে শতকৰা ৩০ৰ পৰা ৪০% পোৱা এজন লোকক যদি এখন কলেজত যিকোনো এটা বিষয়ত মানে শিক্ষক হিচাপে পঢ়াব দিয়া হয় শতকৰা ৩০ৰ পৰা ৪০% নম্বৰ পোৱাটোৱে আকৌ কি পঢ়াব তেওঁ পঢ়া ল'ৰা ছোৱালীকেইটানো তাৰ ষ্টেণ্ডাৰ্ড কি হ'ব হয়নে সেইকাৰণে আমি ভাবোঁ চিকিৎসাৰ ক্ষেত্ৰত ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ST SC OBC উঠাই দিব লাগে তাত মেৰিটৰ কথা থাকিব লাগে কাৰণ তাত চাৰ্টিফিকেটৰ কথা থাকিব নালাগে কাৰণ আমাক শিক্ষক পদত সদায় আমাক মেধাৱী মানুহ লাগে আৰু এনেকুৱা মানুহ লাগে আমাক শিক্ষকৰ পদত তেওঁ উপাধি কি বৰণ কি আমাক দৰকাৰ নাই তেওঁ যাতে ল'ৰা ছোৱালীৰ ডাউট ক্লিয়াৰ কৰে সংশয় ছেদন কৰিব পাৰে গতিকে আমাৰ সেনেকুৱা এজন শিক্ষকে হ'ল আমাৰ গুৰু শংকৰদেৱ সেইকাৰণে মাধৱদেৱে কি যায় শংকৰে সংশয় ছেদি তাৰমানে শংকৰদেৱে সংশয় ছেদন কৰিছিল গতিকে সেইজনকে শিক্ষক বুলি কয় যে ছাত্ৰ ছাত্ৰীৰ মনৰ সংশয় ছেদন কৰিব পাৰে বুজি পাইছে নে মাজনী ডাউট ক্লিয়াৰ তোমালোকৰ যিবিলাক ডাউটছ আছে সেইখিনি ক্লিয়াৰ কৰিব লাগে তোমালোকৰ ক্লাছত সেইজন শিক্ষক যে ক্লিয়াৰ কৰি যায় আৰু সেইজনে ভাল ছাত্ৰ বা ছাত্ৰী যে ক্লাছত থাকোঁতে মই এইখিনি বুজা নাই মেডাম মই এইখিনি ছাৰ বুজা নাই মই এইখিনি ৰিপিট কৰক এইখিনি মই ভালকৈ শুনা নিজৰ সংশয়টো ছেদন কৰক আৰু যদি সেইখিনিকে নকৈ পেলাই চুপচাপ থাকে পৰীক্ষাত ৰিজাল্ট ভাল নহ'ব গতিকে সেইজন ভাল ছাত্ৰ বা ছাত্ৰী যে সংশয়খিনি নোহোৱা কৰি লয় আৰু সেইজন ভাল শিক্ষক যে সংশয়খিনি নোহোৱা কৰি দিব পাৰে আৰু যদি ছাত্ৰ ছাত্ৰীয়ে বাৰে বাৰে সুধি থাকোঁতে বেয়া পায় সেইজন শিক্ষকৰ শাৰীত নপৰে হয় নাই আৰু যদি নুবুজা কথাখিনি বুজি নলয় লাজ কৰে সেইজন ছাত্ৰ ছাত্ৰীৰ ভাল ছাত্ৰ ছাত্ৰীৰ শাৰীটো নপৰে এতিয়া কেনেকৈ ব্ৰত কৰিব যে ভাল সন্তান এটা আনিব লাগে এতিয়া উপায়টো দিছে হে ৰাম ফাল্গুন মাসত একে ভয়লা যাবে অমাবাসীম কৰিবা সংযময় অবি কলে বৰা দন্তৰ মাতি শৰীৰত ঘকিয়াতিম ও স্নানিবা বিচিত্ৰ সূত্ৰ জলে প্ৰতিপদ দিন ভৈলে বিধিমতে স্নানি জলে এৰি লোভ ক্ৰোধ মোহ দম্ভ বহুবিধ বাদ্য পাই বিষ্ণুক দুগ্ধে নোৱাই পৰিব্ৰত কৰিও ইয়াৰ আৰম্ভ অগ্নিত সূৰ্যত জ্বলে অথবা বিচিত্ৰ স্তনে
সমৃতে পুঁজিবা কৃষিকে খম ইক্ষুচিৰা আশী কলম দিবা বহুবিধ ফলম দধি দুগ্ধ ঘৃত ৰসন দেখাও পিঠা পৰমান্ন চেনিম পাদ্যয়ৰ গয়া চমনিম গন্ধ পুষ্পা বস্ত্ৰ অলংকাৰ বৃত্ত খাদ্য নকৰিবা বহনিতয়া হুতি দিবা সেই মূল মন্ত্ৰ কৰিবা উচ্চাৰ ফাগুন মাহত আহিম যেবে বইলা অমাবাসী তাৰমানে ফাগুন মাহত যেতিয়া কৃষ্ণপক্ষ পৰিব কৃষ্ণপক্ষৰ শেষত যেতিয়া অমাৱস্যা আহিব অমাবাসী মানে অমাৱস্যাৰ কি কৰিব তেওঁ দিনাখন কৰিবা সংযম বুলি ক'লে অমাৱস্যাৰ দিনাখনৰ পৰা তেওঁ ব্ৰত আৰম্ভ কৰিব বৰা দন্তৰ মাটি শৰীৰত ঘঁকিয়াতে স্থানী বা বিচিত্ৰ চতুৰা বৰা দন্তৰ মাটি মানে নদীৰ পাৰৰ মাটি নদীৰ গৰা এখন নদীৰ যিটো গৰা নদীৰ গৰাৰ মাটি খানিব গৈছে তাকে বৰা দন্তৰ মাটি বুলি কয় আৰু নদীৰ গৰাত মাছৰুকা চৰাই বাহ লয় মাছৰুকা চৰাই গছত বাহ নাখায় নদীৰ গৰাত ফুটা কৰি পেলাই পাতে কিহৰ কাৰণে তাৰ পৰা ওলাই মাছ হয় নাই গতিকে সেই নদীৰ গৰাৰ মাটি আজি যেনেকে মুলতানী মাটি খানে ছোৱালীবিলাকে গালত হয় নাই সেনেকে নদীৰ গৰাৰ মাটি গাঁত খানিব কৈছে মানে আমাৰ যিটো বডি টেম্পাৰেচাৰ বেলেঞ্চ হোৱাৰ কাৰণে বৰা দন্তৰ মাটি শৰীৰত ঘঁকিয়াতে স্থানী বা বিচিত্ৰ চতুৰ জানে বুৱতী নদীৰ পানীত গা ধুব দিছে আগতে চাবোন নাছিল সেইকাৰণে কি কৈছিলে বাহ্য শুদ্ধি হইব মাটি পানী লৈ ৰাগ নাথাকিলে আভ্যন্তৰ শুদ্ধি শৰণীয়া ভজনীয়া লোকে যাক নাম অঞ্জনে বুলি কয় তেওঁলোকে শৌচ পেচাব কৰি উঠি কেঁচুমাটি পবিত্ৰ বুলি কয় সেই কেঁচুমাটি হাতত খানি তেওঁলোকে শুদ্ধি হ'ব বাহিৰ শুদ্ধি মাটি পানী লয় আৰু ৰাগ নাথাকিলে যেতিয়া আক্ৰোশ নাথাকিব প্ৰত্যাশা নাথাকিব তেতিয়া ভিতৰখন শুদ্ধি হ'ব লাগে লাগে ভাৱটো নাথাকিবগে হয় নাই লাগে লাগে ভাৱটো নাথাকিবৰ কাৰণে ঈশ্বৰক সদায় পুৱা গধূলি তিনিটা বস্তু দিব লাগে এই শৰীৰ তোমাৰ এই বাক্য তোমাৰ এই মন তোমাৰ তাৰমানে আজৰি হৈ আছে যেতিয়া দৰকাৰ হয় মোক ইংগিতটো দিবা মই গুচি যাম তাৰ সদায় তেওঁক দি দিয়ক মই নহয় তাৰমানে সেইকাৰণে কাই বাক্যমন শৰীৰ বুলি কোৱা নাই জানো কাই বাক্যমন বোলে এই শৰীৰটো তোমাৰ এই বাক্য তোমাৰ এই মন তোমাৰ মই তোমাক দিয়ে থৈছো তুমি সিগনেলটো দিবা মই হামুদিম খুৱাই মৰাই সমান ৰাতিপুৱা খাৰ নাপাম চিঠি ছপা হ'ব গেটিয়ে পাব আহি ভোজ খাব সেইকাৰণে আমাক খবৰ সুধিলে কয় বোলে ভাল নে বোলে ভাল বেয়া হলে শ্ৰাদ্ধৰ চিঠি পাবি নহয় হয় নে খবৰ ভাল কাৰণে দেখি আছ বোলে খুৱাই মৰাই কাৰণেও কেতিয়াবা শুই থাকিম খাৰ নাপাম সেইকাৰণে কি কয় মৰ টোপনি বুলি নকয় জানো বোলে তেওঁ কালি ভাত পানী খাই বৈ যি শুলে আৰু খাৰেই নাপালে একেলগে এখন কাপোৰৰ তলতে আছিল তো কিমান চোৰাং মৃত্যুটো তাকে শাহুৱেকে বৌৰে খোজায় এনেকে গম নাপালি নে মাজনী তই বোলে কেনেকে একেখন কাপোৰৰ তলতে বোলে আছিল ঠাণ্ডা দিন বোলে কেনেকে গম নাপালে বোলে গমেই নাপালো গিৰিকে ঘৈণীয়েকে ঠাণ্ডা দিন এখন কাপোৰৰ তলতে শুই আছে গিৰিয়েক মৰি আছে গম নাপায় তাৰমানে মৃত্যু ইমান চোৰাং হয় নাই কোনো ইংগিতেই নিদিলে এনেকুৱাও হ'ব পাৰে গতিকে বুৱতী নদীৰ পানীত গা ধুব দিছে নদীৰ গৰাৰ মাটি খানি বৰা দন্তৰ মাটি সাধাৰণতে এই মানে ডেকা মতা গাহৰিবিলাকে খুব খান্দে নদীৰ গৰাত মাটি যুঁজ কৰিব নাপালে কাৰণ এই কলি যুগত ক'ত হিৰণ্যক্ষক পাবগৈ সত্য যুগত পানী যেনে তাক তেতিয়াই বধ কৰি থলে হয় নাই ডেকা বৰাহে খুব যুঁজ কৰে গতিকে সেই তাত হানা খোচা কৰা মাটি পবিত্ৰ মাটি বুলি কৈছে কাৰণ নদীত থিয় কৰাটো আৰু কুকুৰ মেকুৰে সেই দুবৰীয়াৰ তুলসী বনহে বিচাৰি ফুৰে সি তাৰ অভিশাপ নহয় জানো নদীত থিয় কৰা যাব লাগিলে সি উঠি গুচি যাব প্ৰতিপদ ভৰিলে বিধিমত স্থানী জ্বলাই এৰি লোভ কাম কৰে বেছি নাখায় অমাৱস্যাৰ পিছতে শুক্লা প্ৰতিপদ নহয় জানো গতিকে এক ৰাতি উপবাস কৰি পিছদিনাখন প্ৰতিপদ শুক্লা প্ৰতিপদ বিধিমত স্থানী জ্বলাই এৰি লোভ মোহ ক্ৰোধ মোহ দম্ভ গতিকে ক্ৰোধ লোভ মোহ দম্ভ ক'ৰ পৰা আহে অগ্নিতত্বৰ পৰা আহে ক্ষিতীয়পতেজ মৰুদ্ভূম ক্ষিতীয়পতেজ মৰুদ্ভূম যিটো অগ্নিতত্বৰ পৰা পিতৃ মাতৃৰ পৰা সন্তানৰ কাৰণে কি আহে লোভ ক্ৰোধ মোহ দম্ভ এইকেইটা এৰি পেলাই সেই ভাৱনাটো এৰি পেলাই মোৰ একো বস্তুৰ প্ৰতি লোভ নাই তেতিয়াহ'লে কি ভাৱনা আহিব তুমি যি মিলাইছা চব তোমাৰ আজি আপোনালোকে যি গতিকে লোভ এৰিব লাগিলে কি কৰিব লাগে গতিকে মানে তুমি যি মিলাইছা সেয়া সকলো তোমাৰ গতিকে লোভ এৰা মোহ মানে কেনেকুৱা নিজৰ যিখিনি আছে এইখিনি যেন লৈ যাম এনেকুৱা ভাৱ নহয় জানো ঘৰটো বনাইতে বোলে মই 1000 বছৰমান থাকিম নেকি এনেকে নবনাই জানো অস্থায়ী বুলিতো কোনো নকৰেগে মোহ সদায় যেন থাকিম সদায় যেন হ'ব নোহোৱা হ'লে হাহাকাৰ লাগে ক্ৰোধ নাপালে মানুহৰ খং উঠে আৰু মোহ এৰিবলৈকে মন নাযায় আৰু দম্ভ তাৰমানে তেওঁতকে আৰু শ্ৰেষ্ঠ নাই এই ভাৱনাটো হ'ল দম্ভ এইকেইটা ভাৱনা এৰি
বহুবিধ বাদ্য বাই বিষ্ণুকে দুগ্ধে নোৱাই পৰিব্ৰত কৰিও আৰম্ভ আৰু বহুবিধ বাদ্য বজাই বিষ্ণুক দুগ্ধে নোৱাই পৰিব্ৰত কৰিও আৰম্ভ পৰিব্ৰত আৰম্ভ কৰিব দিছে আৰু অগ্নিত সূৰ্যত জ্বলে অথবা বিচিত্ৰ জ্বলে সমৃদ্ধে পুজিবা ঋষিকেশ ঋষিকেশ মানে হ'ল পৰমাত্মা এতিয়া পৰমাত্মা মানেতো মূৰ্তি নহয় হয় নাই তাৰ মানে কি বুলি কৈছে অগ্নিত সূৰ্যত জ্বলে হয় জুইত নহয় সূৰ্যত নহবা বিচিত্ৰ স্থলত কি কৰিব সমৃদ্ধে পুজিবা ঋষিকেশ অগ্নিত সূৰ্যত জ্বলে মানে আমাৰ অথবা বিচিত্ৰ স্থলে পঞ্চভূত মানে শৰীৰটো স্থল মানে ভূমি জল মানে জল অগ্নি মানে অগ্নিতত্ত্ব হয় নাই আৰু এই যে পঞ্চভূতি শৰীৰটোত কি কৰিব ইয়াৰ ঊৰ্ধত গৈ পঞ্চভূতি শৰীৰৰ ঊৰ্ধত গৈ কি পাম আমি আত্মাটো কাকো ক'ত পামগে পৰমাত্মাৰ মাজত তাৰমানে পৰমাত্মাক চিন্তা কৰিব লাগে পৰমাত্মাৰ মাজতে তুমি আছা সোহং তাৰমানে অহং ব্ৰহ্মাস্মি এই ভাৱনা আনিব আছে মই পৰমাত্মাৰ অংশ এই ভাৱনাত আনিব দিছে মই পৰমাত্মাৰ অংশ তুমি আত্মা ঋষিকেশ তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ মাত্ৰ পৰীক্ষা কোৱা নাই জানো তুমি সৰ্বসাক্ষী তুমি সকলোখিনি জানা হা তাকেই কৈছে ইক্ষু চিৰা আশী কলপ দিবা বহুবিধ ফলত দধি দুগ্ধ ঘৃতৰ সন্দেহ সংস্কৃতত ইক্ষু মানে কুঁহিয়াৰ দিব দিছে চিৰা আখৈ কল বহুবিধ ফল দধি দুগ্ধ ঘৃতৰ সম ইয়াত কিন্তু গজনমুঠিহে দিব দিছে তানে প্ৰসাদনো কি আগবঢ়াব গজনমুঠি কুঁহিয়াৰ গজে চাউলটো চেপেটা হৈ গ'লে চিৰা বুলি কয় নকয় জানো বহুতে চেপেটা চাউল বুলিয়ে কয় আখৈ সংস্কৃতত লাজা বুলি কয় কল দিবা বহুবিধ ফল দধি দুগ্ধ ঘৃতৰ সন্দেহ পঞ্চামৃত বনাই যে অকণ দুগ্ধ মিশ্ৰিত আৰু গজনমুঠিয়ে আমাৰ মাহ প্ৰসাদত চব গজন হৈ আছে চাউল প্ৰথমতে দিয়া নাই জানো ধানৰ গছ তিঁহৰ গছ হয় কলৰ গছ হয় মগুমাহৰ গছ হয় আদাৰ গছ হয় ইয়াততো আৰু দৌৰি ফুৰা একো প্ৰাণী দিয়া নাই চব কি দিছে গজনমুঠি হয় নাই উৰণ বুৰণ গজন ভ্ৰমণ কেৱল গজনমুঠি আৰু কোষ মতে অন্নময় কোষ অন্নময় প্ৰাণময় মনোময় বিজ্ঞানময় আনন্দময় কোন কোষ হিচাপে পাঁচটা কোষ অন্নময় কোষ মানে ধান চাউল মাহ সৰিয়হ তিল এইবিলাক অন্নময় কোষ হয় নাই তাৰপিছত কি যাবগৈ প্ৰাণময় পোক পতংগ ইত্যাদি মনোময় হাতীটোৰ বাঘটোৰ মন নাযায় জানো হয়নে তাৰপিছত বিজ্ঞানময় টুকুৰা চৰাইটো এনেকে বাঁহ সাজে তাত সাপে উঠিও কণীচুৰ পোৱালি চুৰ কৰিব না কাউৰীয়েও পোৱালি নিব নোৱাৰে আকাশত গড় পাতলত দুৱাৰ আহনি জানি যান নন্দের গোৱাৰ নহয় জানো গতিকে তাৰ বিজ্ঞান নাই জানো মাছৰ কাটি ক'ত পাতিছে থিয়কে পাতিছে সাপে আৰু ভেকুলী কি কৰে জিভাখন দীঘল কৰি শীতকাল অহাৰ লগে লগে জিভাখন উভতাই পেলাই আল জিভাখন চুই দিয়াৰ লগে লগে 6 মাহৰ কাৰণে টোপনি যায় যেটা টোপনি আহিব ভোক নালাগে 6 মাহ নাখালেও হ'ল বিজ্ঞানটো বুজি নাপাই জানো সেনেকে ঋষি মুনিবিলাকে জিভাখন পুৰণা ঘিৰে মালিচ কৰি কৰি এই জিভাখন দীঘল কৰি পিছফালে তালত লগাই দিয়া লগে 6 মাহ যোগনিদ্ৰাত থাকে কুম্ভ মেলালৈকে যিবিলাক আহে 6 মাহ শুই থাকে সেইকাৰণে কুম্ভকৰ্ণটো বহুত খাদ্য লাগিব কুম্ভকৰ্ণই কি বুলি ক'লে মই বাপেকে স্বৰ্গতেই থাকিম গতিকে তেওঁ ভাবি থৈছে মোক ইন্দ্ৰাসন লাগে আৰু সৰস্বতী সেইকাৰণে কি ক'লে জিভাৰ পতে বহি দিলে ইটো কি হ'ল দন্তীয়া নথকাৰ নি হৈ গ'ল বোলে তোক কি লাগে নিদ্ৰাসন ৰাৱণে সুধিলে বোলে তই এইটো কি বিচাৰিলি বোলে মই ইন্দ্ৰাসন বুলি ক'ব খুজিছো সেই সময়ত তই নিদ্ৰাসন কি বুলি ক'লে 6 মাহ শুই থাকিল হয় নাই গতিকে সেয়া হ'ল কি বুলি কৈছে যে কৌশলটো জানে কেনেকৈ শত্ৰুৰ পৰা ৰক্ষা পৰিম সেইটোৱে হ'ল বিজ্ঞানময় আৰু শেষত মাত্ৰ এবিধ প্ৰাণীয়ে ঈশ্বৰৰ নাম লৈ আনন্দিত হ'ব পাৰে সেইজন হ'ল মানুহ সেইকাৰণে কি বুলি কৈছে সকলো প্ৰাণীতকৈ শ্ৰেষ্ঠ জীৱ শ্ৰেষ্ঠ হয় নাই আৰু এই কেইবাটা একেবাৰে তলত থকাটোৱে হ'ল অন্নময় কোষ অন্নময় কোষকে কি বোলে গজন বুলি কয় সেই অন্নময় কোষ বা গজনহে তাতে অৰ্পণ হৈছে কিনি আনোতে বা উঘলি আনোতে কি হয় দ্ৰব্য হয়নে এতিয়া আমাক যিজন ব্যক্তিক সেৱাৰ বাবে আগবঢ়াই দিলোঁ তাতে কি হ'লগে সেয়া নৈবেদ্য কিয় কাৰণে নিবেদন কৰে কাৰণে নৈবেদ্য অৰ্পণ সেৱা কৰিছে যেতিয়া আকৌ অনুমতি লৈ তাক বিসৰ্জন দিয়ে সম্বৰণ কৰে এইবাৰ কি হ'ব প্ৰসাদ আগতে কি বুলি কৈছে মাহ চাউল বুলি কৈছিল মাহৰ সমানে চাউল পিছত চাউলৰ পৰিমাণ কমাই দিয়া হ'ল আগত লোন নাছিল সেইকাৰণে চাউল দিছিল কাৰণ হাবুঙত লোন খচা দেহাৰ বা কি অৱস্থা পুঙতহে লোন আছিল হয় নাই আৰু যেতিয়া বিলাই দিলে কি হ'লগে প্ৰসাদ এইখিনি হ'ল মাহ প্ৰসাদ আৰু যিখিনি ওলাই আছে এইখিনি হ'ল মহাপ্ৰসাদ হয়নে
মাহ প্ৰসাদ পালোঁ মহাপ্ৰসাদ পালোঁ আৰু যে চৰু তলত জুই দিয়ে চাউলে যে পানীখিনি খাই পেলাই লক্ষ্মী নাৰায়ণক গিলি যাব ভাত হৈ নাযায় জানো সেইখিনি হ'ল সিদ্ধ প্ৰসাদ সিদ্ধ হ'ল বৰ প্ৰসাদ এই তিনিবিধ প্ৰসাদ মহাপ্ৰসাদ মহাপ্ৰসাদ সিদ্ধ প্ৰসাদ বা বৰ প্ৰসাদ প্ৰসাদ মানে কি প্ৰসংগৰ পাছত শৰীৰলৈ অহা অৱসাদক যি সমতুল খাদ্যই নিয়ন্ত্ৰণ কৰে তাকে বোলে প্ৰসাদ প্ৰসংগ প্ৰাণৰ সংগ এবিধ দুবিধ বীৰ আৰু নিবিৰ লোক উপদেশে যিখিনি কৰে তাৰমানে বীৰ কীৰ্তন নাগাৰা নাম ওজাপালি দিহানাম থিয় নাম এইখিনি বীৰ আপোনালোকে যে অকলে শৰণ ভজন লয় ৰাতিপুৱা নামখিনি লয় আপোনাকলৈ যিখিনি কৰে এইখিনি নিবিৰ গতিকে বীৰ নিবিৰ দুইবিধে দি থৈ গৈছে আৰু এনেধৰণে এবাৰ কি কৈছেগে যে বিত্ত খাদ্য নকৰিবা বিত্ত খাদ্য মানে বিত্ত মানে অৰ্থ খাদ্য নকৰিবা তাৰমানে অন্যায় ধনত আশ্ৰয় নকৰিবা আজিকালি যে টেবুলৰ তলে যে হাত ভৰাই দিয়ে ওপৰি দি পোৱাৰ পিছতো হয়নে গতিকে এইটো বিত্ত খাদ্য নহয় জানো গতিকে অন্যায় ধনত মন দিব নিয়া নাই অন্নং ন নিন্দাত অন্নং তদকুৰ্বিত বহুব্ৰত অন্নং বহুকুৰ্বিত তদব্ৰতম কি বুলি কৈছে অন্নক নিন্দা নকৰিবা আপুনি কিমান ধান ৰুব পাৰে কিমান অৰ্জন কৰে সেইটো আপোনাৰ কথা কিন্তু অন্নং বহুকুৰ্বিত তদব্ৰতম আৰু ইয়াক বেছি কৰাৰ কাৰণে আপোনাৰ ব্ৰধ হওক বেছিকে ইনকাম কৰে কিন্তু নিন্দনীয় অৰ্থত মনোযোগ দিব মানা কৰিছে বহনীত আহুতি দিবা মূলমন্ত্ৰ কৰিবা উচ্চাৰে কি বহনীত কি আহুতি দিব কৈছে আহুতি মানে ত্যাগ আহুতি মানে ত্যাগ আহুতিবোৰ কেনেকুৱা আজিৰ পৰা অকথা নকওঁ আজিৰ পৰা অপকৰ্ম নকৰোঁ আজিৰ পৰা ব্যভিচাৰ নকৰোঁ শেষত এতিয়া আহুতি শেষৰ আহুতিটো কি বাৰু যিটো আহুতি দিলে যজ্ঞ শেষ হয় পূৰ্ণাহুতি পৰম ভজনীয় কৃষ্ণ দেৱক মই প্ৰাণপতি পৰমাত্মা পৰমেশ্বৰ হিচাপে আদৰি ললো পূৰ্ণাহুতি শেষ যজ্ঞ শেষ হয়নে অলপ আগতে কোৱা নাই জানো সমৃদ্ধি পূজাব হৃষিকেশক হৃষিকেশটো মূৰ্তি নহয় হৃষিকেশ মানে পৰমাত্মা সেই হৃষিকেশক কোনো আহুতিৰে পূজা কৰিব নোৱাৰে কোনো এই দ্ৰব্যৰে নোৱাৰে তাক কিহেৰে পূজা কৰিব মূল মন্ত্ৰ তেওঁৰ যি নাম হে আত্মা হে পৰমাত্মা হে হৃদীশ্বৰ এই মন্ত্ৰৰেহে তেওঁক পূজা কৰিব পাৰিম ও বিষ্ণুক কৰিবা স্তুতিম দণ্ডৱতে পৰিণতিম ও জপিবা মন্ত্ৰ কওঁ 1200 হি নিৰ্মাল্য নৈবেদ্য মানম বৈষ্ণৱক দিবাদানম ও মাধৱক কৰি হৃদয়ত এটা ক'ত পুজিব ধৰিছে মাধৱক হৃদয়ত ধৰি পুজিব কৈছে বিষ্ণুক কৰিবা যদি দণ্ডৱতে পৰিণতি দণ্ডৱতে পৰাৰ অৰ্থটো হ'ল দণ্ড মানে লাঠি দণ্ডৱতে তাৰমানে লাঠিৰ দৰে পোন হোৱা তাৰমানে নিভাজ কোনো ভাজ নাই গতিকে তেতেলীৰ দৰে চিধা সেইটো কোৱা নাই তেতেলী পাত চিধা কিন্তু ভাজ নাই জানো সেই তেতেলীৰ ভাজৰ চিধা কোৱা নাই নহলে কেঁকুৰীৰ ভাজ হৈ যায় একদম পোন ব্ৰহ্মাই এই বৈকুণ্ঠপতি কৃষ্ণ আৰু গকুলত লীলা কৰি থকা কৃষ্ণ এজনে হন্যনা কাক হৈছে নাৰদক কৰিছে তে নাৰদে কৈছে মই সিদ্ধান্ত কেনেকে দিম আপুনি পিতৃ মই পুত্ৰ পুত্ৰই পিতৃক সিদ্ধান্ত দিব নোৱাৰে তেতিয়াহ'লে কৰিম কি আপুনি এটা কাম কৰক এটা পৰীক্ষা কৰক এৱে একে হয়নে নহয় আৰু পৰীক্ষা কৰিবলৈ কিবা অথন্তৰ ব্ৰহ্মাৰ ঘটিলে নাই আৰু সকলোৱে শেষত উভতাই দিবলগীয়া হ'ল আৰু গৈ পেলাই কৃষ্ণ অকলশৰীয়াকে এঠাইত বহি আছে ভিতৰত যে চাই অকলশৰীয়া নহয় ইফালে 6জন ইফালে 6জন আৰু গৰখীয়া বহি আছে কিবা গোপন আলোচনা আৰু গৈ পেলাই ব্ৰহ্মাই আঁঠুলৈ সেৱা কৰিছে এবাৰ আঁঠুলৈ সেৱা কৰিছে এবাৰ হাত দুখনে যে একেবাৰে কৰে এবাৰ তোমাৰ সাষ্টাংগে এবাৰ অষ্টাংগে তেতিয়া গৰখীয়াবিলাকে কথা পাতিছে এই চাৰিমূৰীয়া বুঢ়াটোৱে কি ভাজ লাগি আছে গৰখীয়াবিলাকে অষ্টাংগে সাষ্টাংগে একো বুজি নাপায় তেতিয়া কৈছে চাৰিমূৰীয়া বুঢ়া আকৌ কি ভাজ লাগি আছে ব্ৰহ্মাই বৰ লাজ পাইছে মই বোলে চাৰিমূৰীয়া বুঢ়া আৰু বোলে মই ভাজ লাগি আছো তেতিয়া কৈছেগে এই গৰখীয়া ল'ৰাহঁত মই যদি ভাজে লাগিছো তেতিয়া মই কেনেকে পোন হম তোমালোকে শিকাই দিয়া তেতিয়া কৃষ্ণ নিৰ্দেশে দাম সুদাম এয়া সৃষ্টিকৰ্তা ব্ৰহ্মা এওঁই পদ্মনাভ এওঁই বিধাতা আমি হলো ধাতা এওঁক কেনেকে সেৱা কৰিব লাগে শিকাই দিয়ে তে দাম আৰু সুদামে কি কৈছে এনেকে গৰখীয়া লাঠি নাথাকেনে গৰখীয়া লাঠি দুডাল কৃষ্ণৰ ফালে পোনাই দিলে তেতিয়া ব্ৰহ্মাই ভাবিছে মৰাশহে বান্ধে চাঙিতকে এতিয়া মোক নাবান্ধেতো হয়নে তেতিয়া কৈছে দাম আৰু সুদামে কৈছে এই মানে ভাৱনাটো আৰু এনেকে দুটা লাঠি দুটা পেলাই দিলে ব্ৰহ্মাৰ মনত ভাৱনা আহিছে এনেকেতো মৰাশহে বান্ধে
মোক বা কি নাটক কৰে আজি কাৰণ অপৰাধ কৰি থৈছে না যেতিয়া চুৰ কৰি ধৰা পৰে মানে মানুহৰ আধা মৰা অৱস্থাত মানে চুৰটোক পুলিচে লৈ গ'ল হয় নাই ৰাস্তাত ভাবি দিছে মইতো এসোপাৰ পৰা বাচিলো এতিয়াতো আন্ধাৰ হৈ আহিছে এতিয়া ৰাতি হোৱাৰ পাছত বা আমাক ওচিয়ে বা মোক কি কৰেগে নিশ্চয় তেওঁ ক'ব তোৰ পিঠি মোৰ হাত যি কৰে জগন্নাথ বেমাৰ আছে যদি কম কাৰণ মাজৰাতি হোৱাৰ পিছত কাৰ পিঠিত ঔকিল কাৰ পিঠিত মৌকিল থানাত থাকাই জানে নহয় জানো গতিকে সেই অপৰাধীটো কেনেকে ভবাৰ দৰে ব্ৰহ্মাই কৈছে মইতো সেইবিলাক কৰি থৈছো এতিয়া মোৰ পিঠিত ঔকিল মৌকিল কি হয় নাই তেতিয়া দামাৰু খুদামে কৈছে শুনক সৃষ্টিকৰ্তা এই লাঠি দুডাল যেনেকে চিধাকে পাৰি দিছো লাঠি দুডাল পোন কোনো ভাজ নাই এনেকে নিভাজ হৈ দণ্ডৰ দৰে মাজতে শুই দি হাত দুখন আগলৈ কৰি চৰণ ঢল পাছলৈ দি হাতৰ আঙুলি 10টা তেওঁৰ চৰণত লগাই দিয়ক সেইজনৰ চৰণত লগাই দিয়ক যাৰ আপুনি গৰু খেচৰ কৰিছিল হয় নাই তেতিয়া কৃষ্ণই ক'লে মই এটা বস্তু পালো বোলে কি আজিবা তোমাৰ শৰীৰটো মোৰ হ'ল আজিবা তোমাৰ শৰীৰটো তোমাৰ নহয় মোৰ হ'ল হয় নাই এটা বিয়াৰ দিনাখন মালাবৰণ কৰাৰ পাছত কয় না হাতযোৰ কৰে সমাজক নকয় ন হে স্বামী আজন্ম পৰ্যন্ত আমৃত্যু পৰ্যন্ত আজিৰে পৰা আপুনি মোৰ স্বামী হ'ল দণ্ডবত নহয় জানো সপি নিদিয়ে জানো আজি মই আপোনাৰ হলো সেইকাৰণে গিৰিয়েকৰ উপাধি আহিছে পিছফালে হয় নাই গতিকে কৃষ্ণই কি ক'লে আজিবা তোমাৰ শৰীৰটো মোৰ হ'ল এইবাৰ কৃষ্ণ কৈছে হেৰি নহয় কাৰোবাক কিবা কৈছিলা নেকি বোলে কৈছিলো বোলে কি কৈছিলা মই মোৰ পুত্ৰ নাৰদক কৈছিলো সেই বৈকুণ্ঠৰ কৃষ্ণ আৰু গোকুলত লীলা কৰি থকা কৃষ্ণ একে হয়নে নহয় বোলে কি হৈ কৈছে বোলে বাক্যখিনি মোক দিয়া তাৰমানে কথাখিনি মোক দিয়া আজিবা তোমাৰ বাক্য মোৰ হ'ল আৰু তাৰপিছত কৈছে এতিয়াও এটা বাকী আছে আৰু এবিধ পালেহে মই সন্তুষ্ট হ'ম বোলে এই যে কথাষাৰ তোমাৰ মুখত আহিল এই মুখত অহাৰ আগতে ক'ত আহিছিল বোলে মনত বোলে মন কৰিলে চন হয় বকৰা মাটিৰ ধৰণে মনটো মোক দি দিয়া বোলে ঠাইছিছ আজিৰ পৰা এই মনটো তোমাৰ শয়ন সপোনো তোমাৰ আৰু বেয়া ভাৱ নাহে তেতিয়া ব্ৰহ্মাই কি ক'লে আজিৰ পৰা ৰোগ ব্যাধি হলেও কিবা যদি বিসংগতি হয় তাৰ কাৰণ তুমি মই মোৰ শৰীৰ দিলো প্ৰথমতে আজি বা মোৰ মুখত অবাক্য কুবাক্য নাহক আপুনি মোৰ বাক্যত স্থিত হওক বাক্যও দিলো শেষত ক'লে শয়ন সপোনেও মোৰ মনলৈকে বেয়া ভাৱ নাহক অহৰ্নিশে ব্ৰহ্মাই অহৰ্নিশে যাক চিন্তা কৰে তেওঁ ব্ৰহ্ম জন্মা দস্য যতু অন্যায় আদি ইতৰতা স্বাৰ্থে স অভিজ্ঞ চৰত চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ড উৰণ বুৰণ গজন ভ্ৰমণ লগতে চৌপাশৰ পৰিৱেশক সৃষ্টি কৰা ব্ৰহ্মাই অহৰ্নিশে যাক চিন্তা কৰে তেওঁ ব্ৰহ্ম সব বাদ দিলে নহয় গতিকে আজিৰ পৰা শয়ন সপোনৰ বেয়া ভাৱ নাহক আপোনাক মই মনটো দিলো সেইদিনাখনৰ পৰা কাই বাক্যমন দিয়াৰ নিয়ম হ'ল গতিকে সদায় দি থক পুৱা গধূলি আজৰি হৈ থাকি যিদিনাখনে প্ৰয়োজন হ'ব এইবুলি ৰাতি যেতিয়া শয্যা ল'ব এইবুলি ক'ব মোৰ যদি প্ৰয়োজন আছে আপোনাৰ সৃষ্টিত কালি মোক জগাই দিব প্ৰাতঃ সময় জোখ জননী আৰু যদি মোৰ সৃষ্টিত আপোনাৰ প্ৰয়োজন নাই খুৱাই মৰাই সমান মই শুই থাকোঁতে কোনো গম নাপাকে আপুনি সামৰি থব হয় নাই আৰু ইয়াৰ পাছত ক'ব হে ঈশ্বৰ মোক ধন সোণ টকা পইচা কোমল গাদ্দি মোক একো নালাগে এটাই লাগে যিসকল বয়স হৈছে মোৰ এটা বয়স হৈ আহিছেগে মোক কোনোবা আল পইচা নাম এইটো বিচৰা নাই শেষ দিনাখনলৈকে যাতে ঘটি এটা বা মগ এটা লৈ হ'লেও নিজৰ গাটো ধুই ল'ব পাৰো লাজ ঢকা কাপোৰযোৰ যাতে নিজে টানি পেলাই পিন্ধিব পাৰো কোনোবাই দিয়ক মই নাচাওঁ কিন্তু হাত দুখন লৈ পেলাই মই যাতে নিজে সেৱা কৰিব পাৰো যদি মই নামঘৰলৈকে যাবও নোৱাৰো যি ঠাইতে থাকিম মুখেদি ক'বও নোৱাৰো তুমি যাতে মোৰ স্মৰণত আহা যিসকল বুঢ়া তেওঁলোকে ভাবিব যে মই নিজৰ গাটো যাতে নিজে ধুই ল'ব পাৰো নিজৰ এই লাজ ঢকা কাপোৰখন টানি নিজে পিন্ধিব পাৰো আৰু যাতে নিজে বাক্যটো বুলিব পাৰো যদি যাব পাৰো যদি নোৱাৰো পৰি আছো শয্যাত মুখেদি ক'ব পৰা নাই মোৰ বাকৰোধ হৈছে কিন্তু তুমি মোৰ মনলৈকে আহিবা ৰমণত আহিবা অৰ্থাৎ স্মৰণত আহিবা কাৰণ তেওঁ স্মৰণত আছে তেওঁ চিন্তনৰ অতীত জপনৰ অতীত ৰঙৰ অতীত আকৃতিৰ অতীত ভাৱনাৰ অতীত কিন্তু ৰমণত থাকে তেওঁ স্মৰণত গতিকে সেইকাৰণে কি হৈছে ভজহু গোবিন্দ মূল স্মৰহু গোবিন্দ মূল গোবিন্দ বোলহু মূঢ় জন মৰণ সন্নিতে পাৰিলে গোবিন্দকে ৰাখিবন্ত নৰাখিবে দুক্ৰিয়াখন গোবিন্দ বুলি কোৱা গোপদে বেদ অৰবিন্দ শব্দ ঈশ্বৰৰ পাদপন্ত হয় নাই এইকাৰণে কি কৈছে যেতিয়া মৰণ সন্নিতে পালে যেতিয়া মৃত্যু কাষ চাপি আহিব ব্যাকৰণে নাৰাখে
বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়াপদ সমাপিকা অসমাপিকা এইবিলাক আমি যে ব্যাকৰণ পঢ়িছো ৰাখিব নেকি নাৰাখে গতিকে শেষত কি হ'বগে ঈশ্বৰৰ নামখাৰে ৰাখিব সেইকাৰণে কাক ক'লেগে শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী তেওঁৰ পেহাকৰ পুতেক দেৱদত্ত কন্দলী অবিবাহিত লোক আৰু তেওঁ শেষ বয়সত মাধৱদেৱে কাষ পালেগে মাধৱদেৱক কৈছেগে মোক যদি অকমান আলপৈচান ধৰা মানুহ এজন পালোহেঁতেন আৰু মাধৱদেৱে জেমাল কছাৰী নামৰ এজন জনজাতি মানুহক শৰণ দি ক'লে এই বুঢ়া মানুহজন মোৰ শিক্ষাগুৰুৰ পেহাকৰ শিষ্য উদাসীন ভকত বিয়া বাৰু কৰোৱা নাই এওঁ ক'ল আলপৈচান ধৰিবা হ'ব আৰু মাধৱদেৱে কৈছে মই কিন্তু এমাহমান পিছত এফালে আহিম তোমাক কিন্তু সুধিম মই তোমাক কি কি কৰিব কৈছিলো হ'ব আৰু সকলো বাদ দি নিজৰ কামৰ ফাঁকত সেই বুঢ়া দেৱদত্ত কন্দলীক সেৱা কৰিলে আৰু দেৱদত্ত কন্দলীয়ে এসপ্তাহ পিছত ঢুকোৱাৰ সময়ত কি হ'ল প্ৰায় এদিন এৰাতি কি হ'লগে বাকৰুদ্ধ হ'ল মানে ভালকে কথা ক'ব নোৱাৰে আৰু তেতিয়া তেওঁ প্ৰলাপ বকা হ'ল কি প্ৰলাপ বকে এই যে ব্যাকৰণ শিকাইছে ল'ৰা ছোৱালীক বিশেষণ সৰ্বনাম সুঔজক অমৌতক ত্যাগ বাম্বিক নৰ নৰা কেৱল তাৰমানে ব্যাকৰণ মাতে আৰু তেওঁ পানী এচলো খুৱাই দি হ'ল বুঢ়াৰ মৃত্যু ঘটিল আৰু তেতিয়া মাধৱদেৱৰ শিষ্য জেমাল কছাৰী তেওঁৰ সৎকাৰ কৰিলে কিন্তু মনত অলপ দুখ কি দুখ যে এই মানুহজনে সংস্কৃতত স্তুতি কৰে সংস্কৃতত পঢ়ায় কিন্তু মৃত্যুৰ এদিন আগত ঈশ্বৰৰ একো নাম নললে দিনে ৰাতি কেৱল ব্যাকৰণ গালে আৰু তেতিয়া মাধৱদেৱ যেতিয়া ঘূৰি আহিল তেতিয়া মাধৱদেৱক ক'লে আপুনি মোক কোৱাৰ দৰে মই এই বুঢ়া মানুহজনক সেৱা সৎকাৰ কৰিলো কিন্তু 7 দিন যোৱাৰ পাছত 8 দিনৰ দিনাখন এওঁ প্ৰলাপ বকিব ধৰিলে কি ধৰিলেগে এওঁ একো নলয় কেৱল তাৰমানে ব্যাকৰণ গায় আৰু ঈশ্বৰৰ নাম মই ল'ব দিয়াটো নুশুনিলে নেকি কলা হ'ল তেওঁ নুশুনিলে তেতিয়া মাধৱ পুৰুষে ক'লে অভ্যাসৰ নৰ কৰ্ণৱতে কৰেখন এওঁ ল'ৰা ছোৱালীক ঠিকেই শিকালে নিজে অভ্যাস নকৰিলে তাৰমানে প্ৰেক্টিকেল নহয় তাৰ ভিতৰৰ পৰা অহা নাই ওপৰুৱা হৈ আছে হয় নাই আৰু ঠিক কেনেকে কি ক'লে সেইকাৰণে তেওঁ বুজাবৰ কাৰণে মাধৱদেৱে কি লিখিলে স্মলহু গোবিন্দ মোৰ ভজহু গোবিন্দ বুলি স্মৰণ কৰা গোবিন্দ বুলি কোৱা অন্তকৰণে লোৱা যেতিয়া মৃত্যু কাষ চাপি আহিব এই ব্যাকৰণে নবচায় বচাব নেকি হয় নাই মহাৰথী বোলে অৰ্জুন কিন্তু তেওঁৰ পৰা 50,000 দূৰত যুদ্ধ কৰি থকা অভিমন্যুক জানো চক্ৰবেহুৰ পৰা বচাব পাৰিলে পিতা বুলি কিমান চিঞৰিছেগে কৰ্ণ আৰু দুৰ্যোধনে একেলগে বুকুৱে পিঠে দুখন তৰোৱাল ভৰাই যে মৰিলগে চিঞৰি কেনে কিন্তু অভিমন্যুক বচাব পাৰিলে জানো হয় নাই গতিকে মৃত্যুৰ সময়ত নামেহে তৰাবগে যেনেকে অজামিলক তৰালে নামে তৰালে জমন্তুতা হাতৰ পৰা সেইকাৰণে ক'লে মৰণ সন্নিতে পাইলে গোবিন্দকে ৰাখিব নৰাখিবে দুক্ৰিয়কৰণ তাৰমানে ক্ৰিয়াকৰণ বিশেষণ সৰ্বনাম অব্যয় সমাপিকা অসমাপিকা ক্ৰিয়া সমাস বচাব জানো নবচাই মৰাৰ সময়ত ঘিউৱে মৌৱে পঞ্চমিতে কিমান দিয়ে বুখাউৰি বৈ জানে জানো শুনিছে নে দেউতা মই আহিছো কয় নেকি গতিকে জীয়াই থাকোঁতে কিবা খোৱা বস্তু খোৱা জীয়াই থাকোঁতে প্ৰাপ্য সন্মানখিনিৰ পৰা বঞ্চিত নকৰিব তেওঁ হাঁহি বিদায় ল'ব গতিকে পিতৃ মাতৃয়ে যদি হাঁহি বিদায় বেলা যদি বিদায় ল'ব পাৰে সন্তান ধন্য আৰু পিতৃ মাতৃয়ে যদি মানে আক্ষেপত মৰিব লগা হয় সন্তান ক'ত যাব আৰু আপোনালোকে জানিব আমি শেষৰ ফালে আহিছো ইহেৰাম দ্বাদশ প্ৰাণী হিংসা পৰিহৰি ব্ৰহ্মচৰ্য ব্ৰত ধৰিম বিষয় আলাপে শৈবাখীনম কৃষ্ণ হৃদয় ধৰি কৃষ্ণৰ কীৰ্তন কৰিম কৃষ্ণৰ কথায়ে নিবাদিনম অহিংসালৈকে আহিব দিছে হয় নাই আমি যদি কাৰোবাক প্ৰাণ দিব নোৱাৰো কাৰোবাক প্ৰাণ লোৱাৰ অধিকাৰ আমাৰ নাই অহিংসা প্ৰতিষ্ঠান তৎসন্নিধ বৈৰী ত্যাগা অহিংসা প্ৰতিষ্ঠা হ'ব লাগে বৈৰী ভাৱ ত্যাগ কৰিব লাগিব ব্ৰহ্মচৰ্য ব্ৰত ধৰি ব্ৰহ্মক আচৰণ কৰি তেওঁ সত্য শুদ্ধ বুলি ধৰি হয় নাই বিষয় আলাপে শৈবাহীন কামসিক কথাৰ পৰা কামসিক দৃশ্য কামসিক কথা কামসিক ভাৱনাৰ পৰা আঁতৰত থাকিব লাগিলে কেনেকুৱা ভাৱনা বুলি কৈছে যেতিয়া শ্মশানত চিতাত এটন ডেড বডি তুলি দিওঁতে কাষত থকা মানুহবিলাকৰ যদি বন্ধু হয় আমাৰ বন্ধু এজনকে তুলি দিল কেনেকুৱা ভাৱনা আহে এওঁ গ'ল আজিৰ পৰা ফোন কৰিলেও নাপাম নামতো নাপাম কাজতো নাপাম পাথৰ নাপাম বজাৰত নাপাম মেলত নাপাম ৰাস্তাত নাপাম গ'ল আৰু আজিৰ পৰা মাতিম নাপাম যেতিয়া পত্নী গাভৰু পত্নী বা বুঢ়া পত্নী হওক সজ্জাত আছে স্বামী কি ভাবে প্ৰভু তেওঁতো কৈ নিদিলে বুজোতা নাই শুনোতা নাই কৰোতা নাই এতিয়া পত্নীয়ে স্বামীক যিখিনি সেৱা কৰি দিব নিজৰ জীয়েকে পাৰিব জানো হয় নাই
ঠিক সেনেকুৱাকৈ এওঁক সুস্থ কৰি দিয়ে এতিয়া স্বামী যেতিয়া সহ্যত থাকিব আয়ে কি বেগিব প্ৰভু এওঁক আকৌ সুস্থ কৰি দিয়ে এওঁ যদি কামত যাব নোৱাৰে তেতিয়া ল'ৰা ছোৱালী ভোকত মৰিবগৈ মইতো বিধৱা হ'মেই ল'ৰা ছোৱালী নিথৰ হ'ব কি আকৌ সুস্থ কৰি দিয়ে নিজত নাভাবে ঘৰত যেতিয়া কোনোবাই পূজাই পাতক নামে পাতক আজি কিবাকে দুখ অপৰাধ নোহোৱাকৈ পাৰ হৈ গ'লে ৰক্ষা আৰু হয়নে গতিকে এই ভাৱনাকেইটা ভাল ভাৱনা মই কোৱা নাই কোনে কৈছে কৌটিল্যই কৈছে এইকেইটা সাত্বিক ভাৱনা যেতিয়া চিতাৰ জুইত মৰাশত তুলি দিয়ে কাষত থকা মানুহৰ মনত যিটো ভাৱনা আহে ঘৰত পূজা সেৱা উপাসনা চলি থাকিলে গৃহস্থৰ মনত যি ধৰণৰ ভাৱনা আহে স্বামী সজ্জাত থাকিলে পত্নী সজ্জাত থাকিলে স্বামীৰ যি ভাৱনা এই ভাৱনাকেইটা হ'ল সাত্বিক ভাৱনা এনে ভাৱনা হ'লে কি হ'ব আমাৰ কামসিক ভাৱনাটোৰ পৰা আঁতৰত থাকিব যায় আৰু কামসিক ভাৱনা আঁতৰত নাথাকিলে ব্ৰহ্মচৰ্য ভংগ হয় কৃষ্ণক হৃদয় ধৰি কৃষ্ণৰ কীৰ্তন কৰি কৃষ্ণৰ কথাই নিমা দিন কীৰ্তন মানে কৃত মানে ক্ৰিয়া অন মানে প্ৰয়োগ তাৰমানে কাৰ্যত প্ৰয়োগ চব মানে শুনা অন মানে প্ৰয়োগ মই আধুনিক ভাষাত কৈছো এজন মোতকৈ আমাৰ জ্যেষ্ঠ এজনক বুকুখন অলপ হনা খোচা কৰিছেগে মূৰটো বোলে অলপ পিছফালে টানি লৈ যায় মোক কৈছে ডক্তৰ এজনলৈকে মোক লৈ ব'লা গাঁৱৰ পৰা আহিছে আৰু লৈ গ'লো তেওঁক ডক্তৰে মাত্ৰ 2টা ঔষধ দিছে কৈছে 1 নম্বৰটো আপুনি ৰাতি খাব আৰু 2 নম্বৰটো ৰাতিপুৱা জিভাৰ আগত ল'ব জিভাৰ তলত ল'ব ডক্তৰে কি দিলে মাত্ৰ 2টা ঔষধ দিছে 1 নম্বৰটো ৰাতি খাব 2 নম্বৰটো ৰাতিপুৱা জিভাৰ তলত ল'ব আৰু তেওঁ ঘৰত গৈ পেলাই কি কৰিলেগে 1 নম্বৰটো জিভাৰ তলত ল'লে আৰু 2 নম্বৰটো ৰাতি খুলে আৰু এসপ্তাহ পিছত মোক কৈছেগে ডক্টৰটোতো বেয়া নহয় ইমান পেচেণ্ট আহিছে আৰু ময়োতো ইমান বেয়া নহয় টেবলেট কেইটাওতো দামী এটাতে 20 টকাকৈ লৈছে ফাৰ্মাচীখনতো ভাল ঔষধকেইটাতো বেটছ ডেট আছে এক্সপায়াৰী ডেট আছে গণ্ডগোলটো ক'ত বোলো মই ক'ব নোৱাৰো তাত বোলো আকৌ ডক্টৰে তেওঁ কৈছে ককা আপুনি কেনেকৈ খাইছে বোলে 1 নম্বৰটো জিভাৰ তলত 2 নম্বৰটো ৰাতি খাইছে আপুনি মৰা নাই যে তাৰমানে ডক্টৰে কওঁতে তেওঁ ভালকৈ নুশুনিলে ককা আপুনি 1 নম্বৰ ঔষধটো ৰাতি শুওঁতে খোৱাৰ আগত খাব 2 নম্বৰটো ৰাতিপুৱা জিভাৰ তলত ল'ব তাৰমানে শ্ৰৱণত ভুল হ'ল শ্ৰৱণত ভুল হোৱাৰ কাৰণে কীৰ্তনত ভুল হ'ল থিয়ৰী ভুল হ'লে প্ৰেক্টিকেল ভুল হয় পাৰিলেনে বুজি গতিকে সেইকাৰণে কৈছে কথা শুনি লেখে গুচে মনৰ সংশয় শুনি যদি ভালকৈ নলয় সেইকাৰণে কি কয় ভালকৈ শুনি ল'বি কামটো কৰাৰ কাৰণে আমাৰ মা দেউতাহঁতে কৈছিলে না সেইকাৰণে কি কয় কৰিও কাজ ভাবিও না ভাবিও কাজ ভাবিও চিন্তা কৰিও কাজ গতিকে অৰ্জুনে কৃষ্ণ সুধিছে কেনেকৈ সত্য পথত থাকিব পাৰিম বোলে কোনো এটা কথা কাৰোবাক কোৱাৰ আগত 10 বাৰ ভাবিব কোনো এটা কাম কৰাৰ আগত 10 বাৰ ভাবিব এই কামটো ক'লে মোৰ লগতে আৰু কাৰোবাৰ অসুবিধা নহয়তো এই কামটো ক'লে মোৰ ভাল হ'ব বেলেগৰ অসুবিধা নহয়তো হয়নে গতিকে গছৰ ঠানি এটা কাটি দিলেও কাৰেণ্টটো তাত পৰিব না কাৰোবাৰ টিঙত পৰিব না কাৰোবাৰ কুৱাত পৰিব তলেদি মানুহ গৈ আছে নেকি ভাবিব খং উঠিল মোৰ সন্মুখৰ মানুহজনে মোক কুকুৰ বুলি গালি পাৰিলে এতিয়া মই তেওঁক কি গাহৰি বুলি গালি পাৰি দিম নেকি কাৰণ মোৰ সন্মুখৰ মানুহজনে মোক কুকুৰ বুলি গালি পাৰিলে মোৰ এডাল নেগুৰ গছবিলাকে মই কালিৰ পৰা ভুকিব লাগিব আৰু তেওঁক মই গাহৰি বুলি ক'লে তেওঁ কচুৰ আলু বিচাৰি ফুৰিব লাগিব মোৰ বাক্যত তেওঁ গাহৰি আছে তেওঁৰ বাক্যত মই কুকুৰ নহয় আপুনি কি ক'ব লাগিব আপোনাৰ মুখ আছে আপুনি কৈছে মোৰ কাণ আছে শুনিলো আপুনি যাওক মই যাওঁ কৃষ্ণ হয়নে গতিকে সেইজন বিবেচনা গতিকে এই বিবেচনা শক্তিটো থাকিব লাগে গতিকে কোনোবাই গালি দিলে উভতাকে গালি দিবলৈকে মানা কৰিছে আৰু এই বুলি নীতি শাস্ত্ৰত কৈছেগে কোনোবাই যদি নিজৰ ল'ৰা ছোৱালী কুকুৰ মেকুৰী আদিৰ নামত গালি পাৰে তেওঁ শ্ৰাদ্ধপিণ্ড কৰি লাভ নাই এজন মানে খং উঠি যদি নিজৰ পুত্ৰক গালি পাৰি লাগে চাল্লা কুকুৰ গতিকে পুত্ৰই পিছদিনাখনৰ পৰা দেউতাক ক'ব ভিন্দৌ ভালে আছেনে ভিন্দৌ অমুক দিয়ক বোলে ভিন্দৌ কিয় বোলে যোৱাকালি দেখোন মোক চালা বুলি ক'লে মই খোল খালি নহ'লো জানো মই যদি চালা আপুনি ভিনি আপুনি মোৰ বাইদেউক বিয়া কৰিছে না নিজৰ জীয়েকক বিয়া কৰিছে হয় নাই যদি পুতেক কুকুৰ হ'ল কেনেকৈ তেওঁ কোন হ'লগৈ তেওঁ কুকুৰ পুতেক সেই কুকুৰ হ'লগৈ নিজে যদি কুকুৰ সেইকাৰণে পুতেকৰ কুকুৰ ঘৈণীয়েকটো শুন কুকুৰণি হৈ গ'ল তেওঁ নিজকে যদি মানুহ বুলি ভাবিব পৰা নাই দেৱতা কেতিয়া ভাবিব সেইকাৰণে কি কৈছে ইতৰ জীৱ জন্তুৰ নামত যদি ল'ৰা ছোৱালীক গালি দিয়ে 21 পুৰুষক গালি পাৰা হয় সেইকাৰণে কি কয় ওপৰলৈকে পেলালে নিজৰ গাতে পৰে সেই কথা গালি গতিকে নিজৰ সন্তানক দিয়া মানে 21 পুৰুষ মানে কি এখেতে মোৰ দাদা তাৰ মই ভাই তাৰমানে আমাৰ দুজনে মা এজনে আমাৰ দুজনে দেউতা এজনে এওঁৰ আৰু মোৰ ফালৰ পৰা দেউতাৰ ফালৰ পৰা 7 পুৰুষ ককা আইতা আজু ককা আজু আইতা হয়নে পিতামহ পিতামহী মাতামহী প্ৰপিতামহ এনেকে 7 পুৰুষ এওঁৰ আৰু মোৰ দেউতাৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষ আমাৰ মাৰ নাম সুভদ্ৰা দেৱী মা সুভদ্ৰা দেৱীৰ পৰা 7 3 গুণ 21 পুৰুষ এই 21 পুৰুষক গালি পাৰা হয় এটা পুতেককহে গালি পাৰিলে আপোনাৰ দেউতাৰ ফালৰ পৰা 7 দেউতাৰ পৰা 7 মাৰ ফালৰ 7 আৰু দেউতাৰ মোমায়েকৰ ফালৰ পিতৃ মাতুল বৰ্গ
পিতৃবৰ্গৰ বা পেটাৰ্নেলি 7 পিতৃবৰ্গৰ পৰা পিতৃ মাতুল বৰ্গ মাতুল মানে মামা দেউতাকৰ মোমায়েকৰ ফালৰ পৰা 7 পুৰুষ আৰু মাকৰ ফালৰ পৰা 7 পুৰুষ মাতুল বৰ্গৰ পৰা এই 7 3 গুণ 21 আৰু সপিণ্ডিৰ মাজত বিবাহ নহয় এখেতৰ মই ভাই ককাই এতিয়া আমাৰ দেউতাৰ ফালৰ পৰা 4 পুৰুষ ককা দেউতা ককা আইতা আজু ককা আজু আইতা পিতামহ পিতামহে মাতামহ মাতামহে 4 পুৰুষ মাৰ ফালৰ পৰা মামা ককা মামা আইতা মামা আজু ককা মামা আজু আইতা মামা পিতামহ মামা পিতামহে এই 4 3 গুণ 7 এই 7 পুৰুষৰ কোনোবা ছোৱালীৰ লগত যদি বিয়া হয় বাপেক জীয়েক ককায়েক ভনীয়েক বায়েক ভায়েক সপিণ্ডি বুলি যে কয় এই 7 পুৰুষৰ মাজত বিবাহ নিষেধ হে ৰাম মাধৱক বিধিমতে পুঁজি বাহাই আহিমতে 12 দিন মানত তুষ্টিম যেবে ভৈলা ত্ৰয়োদশী অগ্নি বিষৰ জীৱা বসিম মই আদিত্য অৰ্ঘ দিবা উঠিম 12 দিন এনেদৰে ব্ৰত কৰি ব্ৰত সামৰণি কৰিবলৈকে দিছেগে আৰু 12 দিন মানত মনত তুষ্টিম যেবে ভৈলা ত্ৰয়োদশী অগ্নি বিষৰ জীৱা বসিম আদিত্যক অৰ্ঘ দিবা উঠি গতিকে যজ্ঞবিলাক ক'ত কৰে অগ্নিত কৰে গতিকে সেই অগ্নি বুজিব লাগিব কি কি অগ্নি আছে আমাৰ বহুত অগ্নি আছে শব্দ ব্ৰহ্মকে আদি কৰি আৰু সমস্তখিনি সামৰিব লাগিব আৰু অগ্নি বিসৰ্জন অগ্নি প্ৰশমিত হ'ব অগ্নি বিসৰ্জন নিদিলেতো প্ৰশমিত নহ'বগে সৰ্ব প্ৰকাৰৰ অগ্নিক বিসৰ্জন দি আদিত্যক অৰ্ঘ দিবা উঠি আদিত্য মানে কি সূৰ্য হয় নাই কি বুলি ক'বগে ৰাতিপুৱাই উঠি ত্ৰয়োদশ দিনাখন জবা কুসুম সংকসং কাশ্যপে মহাদিতিম দন্তাৰিম সৰ্বপাপনি প্ৰণতম দিব্য সংগ তুকানন নমামি কিমন্ত্ৰম চন্দ বন্দে মুক্ত প্ৰণেশ্বৰম অৰ্থাৎ কশ্যপ ঋষিৰ হে পুত্ৰ তুমি জবা ফুলৰ নিচিনা তোমাৰ বৰণ সকলো পাপৰ নাশ কৰোতা তুমি ধনন্তৰী তোমাক নমস্কাৰ গ্ৰহ নক্ষত্ৰৰ ৰজা বুলি ভাবি সূৰ্যক প্ৰণাম কৰিব ৰাতিপুৱাই কিয় কাৰণে বিভূতিত কৈছেগে দিনৰ আকাশত ময়ে সূৰ্য ৰাতিৰ আকাশত ময়ে চন্দ্ৰ কোনে জানে আৰু সেই কৈছেগে কি বুলি ক'ব জবা কুসুম সংকসং কাশ্যপে মহাদিতিম ধান্তাৰিং সৰ্ব পাপগ্ন প্ৰণুতস্মি দিবাকৰম তুমি ধনন্তৰী তুমি পাপ নাশকাৰী জবা ফুলৰ নিচিনা ৰঙা বৰণ নহয় জানো তুমি পূবফালে অৰুণোদয় তাৰমানে অৰুণ তোমাৰ ৰথৰ সাৰথী তুমি অদিতিৰ প্ৰথম পুত্ৰ হে আদিত্য তোমাক নমস্কাৰ তুমি মোৰ পাপ নাশ কৰি মোক ভক্তিৰ মাৰ্গলৈকে আনা এই বুলি সূৰ্য সমস্তখিনি দি আৰু আজিও সেই পৰম্পৰা আছে সমস্ত ৰাইজে কি কৰে ৰাতিপুৱা উঠি সূৰ্যক নমস্কাৰ কৰে যে ভগৱন্তৰ তুমিয়ে বিভূতি অৰ্জুনক বিভূতি বুলি কোৱা নাই জানো মোৰ প্ৰধান প্ৰধান বিভূতি বুলি জানা মানে মানুহৰ ভিতৰত ময়ে ৰজা ঘোঁৰাৰ ভিতৰত অশস্য বা হাতীৰ ভিতৰত ঐৰাৱত অপ্সৰৰ ভিতৰত উৰ্বশী কোৱা নাই জানো পুৰুষৰ ভিতৰত ময়ে অৰ্জমা ৰাতিৰ আকাশত ময়ে চন্দ্ৰমা দিনৰ আকাশত ময়ে দিবাকৰ হেৰাম সুবৰ্ণৰ যত ৰত্ন দক্ষিণা কৰিবা দানম ব্ৰাহ্মণৰ সন্তোষিয়া মনম তোমাৰ বিপদ ছয় যতেক শত্ৰুৰ ভয়ম সকলে এখন দিবে না ৰায়নম যাক যেনেকে খাদ্য অনুসাৰে তুমি দান কৰিবা কৃষ্ণপদ প্ৰসাদত হুইব দুনাই পূৰ্বমত দেৱগণে এৰাইবা দুৰ্গতিম কলুপ্ৰমী বত বিধি মনোৰথ হৈ বসিদিম আতশংকা নকৰিবা কতি আৰু এনেদৰে তুমি যেতিয়া পবিত্ৰ হবা আৰু এই পবিত্ৰ হোৱাৰ ফলত তোমাৰ গৰ্ভত যে সন্তান স্থিতি হ'ব সেই সন্তানে দৈত্যক পৰাজয় কৰি পুনৰ অদ্বৈতবাদ প্ৰচাৰ কৰিব হে নমো নমো নাৰায়ণ তোমাৰ চৰণে মনম নিমজ্জোক মোৰ সৰ্বক্ষণে ভাগৱত পদছবি কায়স্থ শংকৰ কবি বিৰচিলা কৃষ্ণৰ চৰণে শুনা কবা সদগণ মুখ্য কজা হাৰমনম কৃষ্ণৰ কথাটো কৰা ৰতি ডাকি বোলা ৰাম হৰি সংসাৰ সাগৰ তৰিম বৈকুণ্ঠ লোকৰ কৰা গতি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কিমতে ভকতি কৰিব তোমাত হৰি